নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ইউটিউব চেনেল মেথছ জ্ঞান বা বিপিনলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ ছাত্ৰ-ছাত্ৰীসকল আজি আমি তোমালোকৰ কিতাপত থকা চেপ্টাৰ 11 মেনচুৰেশ্যন বা অসমীয়াত পৰিমিতি নামৰ চেপ্টাৰটিৰ exercise 11.1 এই কুৱেশ্যনবোৰ সলভ কৰিবলৈ চেষ্টা কৰিম ছাত্ৰ-ছাত্ৰীসকল আমি এক্সাৰসাইজৰ কুৱেশ্যনবোৰ সলভ কৰাৰ আগতে আমি এইটো এক্সাৰসাইজৰ লগত জড়িত কেইটামান ফৰ্মুলা বা সূত্ৰৰ বিষয়ে আলোচনা কৰি লওঁ এই ফৰ্মুলাবিলাক তোমালোকৰ কিতাপতে দিয়া আছে তো আমাৰ এইটো হ'ল তোমাৰ এটা শেপ দিয়া আছে এই শেপটো হৈছে ৰেক্টেংগল আৰু এই ৰেক্টেংগুলৰ তোমাৰ এৰিয়া উলিয়াৰ ফৰ্মুলাটো হৈছে লেংথ ইনটু ব্ৰেড বা L ইনটু B তাৰ পিছত স্কোয়াৰৰ কাৰণে তোমাৰ এৰিয়া উলিয়াৰ ফৰ্মুলাটো হৈছে সাইড ইনটু সাইড বা সাইড স্কোয়ার আর যদি আমি সাইডক যদি a বলি ধরো তেতিয়াহলে a ইনটু a মানে a স্কোয়ার তাৰপিছত ট্রায়াঙ্গলৰ ক্ষেত্ৰত তোমাৰ ফৰ্মুলাটো হৈছে হাফ ইনটু বেস ইনটু হাইট তাৰপিছত এটো হ'ল তোমাৰ প্যারালেলোগ্রামৰ ক্ষেত্ৰত তোমাৰ এৰিয়া উলিয়াৰ ফৰ্মুলাটো হৈছে বেস ইনটু হাইট b into h তাৰপিছত এটো হ'ল তোমাৰ ট্ৰেপিজিয়ামৰ কাৰণে এৰিয়া উলিয়াৰ ফৰ্মুলাটো হৈছে হাফ ইনটু সাম অফ দি প্যারালেল সাইডস ইনটু পারপেন্ডিকুলার ডিসটেন্স বিটুইন প্যারালেল সাইডস তাৰ মানে ছাত্ৰসকল ট্ৰেপিজিয়ামৰ ক্ষেত্ৰত তোমাৰ এজৰ মুখামুখি বাহু প্যারালেল হয় তো ইয়াতে এইটো সাইড আর এইটো সাইড প্যারালেল আর এই প্যারালেল সাইড দুটাক আমি এটাক এ এটাক বি নাম দিছো ওকে আৰু লগতে এই প্যারালেল সাইড দুটাৰ মাজৰ ডিসটেন্সটোক তোমাৰ হাইট বুলিও কোৱা হয় গতিকে তাক এই আখৰেৰে আমি বুজাইছো গতিকে সেই হিচাপে ফৰ্মুলাটো হৈছে হাফ ইনটু সাম অফ দি প্যারালেল সাইডস মানে এ আৰু বি আমি প্লাস কৰিম এ প্লাস বি ইনটু পারপেন্ডিকুলার ডিসটেন্স মানে হল তোমাৰ h সেইকাৰণে half into a plus b into h লিখা হৈছে নেক্সট এটো এটা সার্কুলৰ ক্ষেত্ৰত এৰিয়া উলিয়াৰ ফৰ্মুলাটো কেনেকুৱা হ'ব ছাত্ৰছাত্ৰীসকল সার্কুলৰ ক্ষেত্ৰত তোমালোকে জানা যে তোমাৰ সেন্টাৰৰ পৰা সার্কুলটোৰ যিকোনো এটা পইণ্টৰ মাজৰ ডিসটেন্সক ৰেডিয়াস বুলি কোৱা হয় ওকে তো ৰেডিয়াসক r আখৰেৰে বুজোৱা হৈছে গতিকে ফৰ্মুলাটো হ'ল তোমাৰ পাই ইনটু রেডিয়াস স্কোয়ার বা পাই r স্কোয়ার পাইৰ ভ্যালু হল তোমাৰ 22/7 বা পয়েন্টত নিলে তোমাৰ 3.14 তাৰপিছত এটো হল তোমাৰ কোয়াড্ৰিলেটারেল ক্ষেত্ৰত ছাত্ৰছাত্ৰীসকল তোমাৰ আমাৰ অপোজিট ভাৰ্টেক্স কেইটা কানেক্ট কৰি আমি যিডাল তোমাৰ লাইন সেগমেন্ট এডাল টানিম সেইডালক তোমাৰ ডায়াগোনাল বুলি কোৱা হয় আৰু এই ডায়াগোনাল ডালৰ অপোজিটত থকা তোমাৰ যি দুটা ভাৰ্টেক্স আছে যেনে তোমাৰ ইয়াতে অপোজিটত ভাৰ্টেক্স আছে ইয়াৰ পৰা এই ডায়াগোনাল ডাললৈকে তোমাৰ যিডাল পারপেন্ডিকুলার টানিম তাক অফসেট বুলি কোৱা হয় ঠিক তেনেকৈ এইটো ভাৰ্টেক্সৰ পৰাও যেতিয়া আমি ডায়াগোনাল ডাললৈকে আন এডাল আমি পারপেন্ডিকুলার টানিম সেই ডালক অফসেট বুলি কোৱা হয় গতিকে ইয়াতে দুডাল অফসেট ধৰা হ'ব ওকে তো আমি প্ৰথমটোক h1 সেকেন্ডটোক h2 বুলি ধৰিম ওকে তো গতিকে আমাৰ ফৰ্মুলাটো হ'ল হাফ ইনটু সাম অফ দি অফসেটস মানে এই h1 আৰু h2 প্লাস কৰিম আর ইনটু ডায়াগোনাল মানে তোমাৰ এই ডাল তাক আমি দি আখৰেৰে বুজাইছো গতিকে আমি ছুটিকৈ লিখিলে এনেকৈ লিখিম হাফ ইনটু h1 প্লাস h2 ইনটু d নেক্সট ৰম্বাসৰ ক্ষেত্ৰত ছাত্ৰছাত্ৰীসকল কেনেকুৱা হ'ব ফৰ্মুলাটো তোমাৰ আমি ডায়াগোনাল দুডাল টানি লম ওকে ডায়াগোনাল দুডালক আমি নাম দিম এডালক d1 আনডালক d2 ওকে তেতিয়া হলে তোমাৰ ফৰ্মুলাটো হ'ব হাফ ইনটু প্ৰডাক্ট অফ দি ডায়াগোনালস প্ৰডাক্ট মানে হল আমি পূৰণ কৰিব লাগিব দুইডাল ডায়াগোনালকে গতিকে হাফ ইনটু d1 ইনটু d2 ওকে ছাত্ৰছাত্ৰীসকল ৰম্বাসৰ ক্ষেত্ৰত আৰু এটা
তোমাৰ ফৰ্মুলা আছে এৰিয়া উলিওৱাৰ কাৰণে সেইটো হৈছে তোমাৰ ৰম্বাসটো যেহেতু প্যাৰেলেলোগ্ৰামে হয় এটা তো গতিকে প্যাৰেলেলোগ্ৰামৰ এৰিয়া উলিওৱাৰ ফৰ্মুলাটোও ব্যৱহাৰ কৰিব পাৰিম প্যাৰেলেলোগ্ৰামৰ এৰিয়া উলিওৱাৰ ফৰ্মুলাটো হৈছে বেছ ইনটু হাইট গতিকে আমি কেতিয়াবা আমি ৰম্বাসৰ এৰিয়া উলিয়াবলৈ হ'লে আমি সেই প্যাৰেলেলোগ্ৰামৰ যেটো ফৰ্মুলা বেছ ইনটু হাইট সেইটোও আমি ইয়াতে ইউজ কৰিব লগা হ'ব পাৰে তো যেহেতু ছাত্ৰছাত্ৰীসকল এই ফৰ্মুলা কেইটা তোমালোকে মনত ৰাখি থৈ দিবা এতিয়া আমাৰ এই ফৰ্মুলা কেইটাৰ সহায়ত আমি আমাৰ ইয়াৰ পিছৰ অংকবোৰ সলভ কৰিম এতিয়া আমি এক্সাৰসাইজ 11.1 লৈ আহিছো 1 নম্বৰ কোৱেশ্চনটো আমাক এনেকৈ দিয়া আছে ফাইন্ড দি এৰিয়া অফ দ্য ফলোইং ফিগাৰ্স মানে এই দুটা আমাক ফিগাৰ দিয়া আছে এই দুটাৰ এৰিয়া উলিয়াব দিছে ছাত্ৰছাত্ৰীসকল এইটো দেখি আমি গম পাইছো এইটো এটা ট্ৰেপিজিয়াম হয় এইটোও ট্ৰেপিজিয়াম দুইটা ট্ৰেপিজিয়াম হয় ওকে ছাত্ৰছাত্ৰীসকল মই এ নাম্বাৰ চিত্ৰটো এনেকৈ আঁকি লৈছো তো আমাৰ চিত্ৰটোত এইটো সাইড আৰু এইটো সাইড তোমাৰ প্যাৰেলেল সাইড গতিকে আমি ইয়াক এ আৰু ইয়াক বি বুলি ধৰিব পাৰিম আৰু লগতে এই প্যাৰেলেল সাইড দুটাৰ মাজৰ ডিসটেন্স এইটো হল তোমাৰ 4 সেন্টিমিটাৰ ইয়াক আমি হাইট বুলি ধৰিব পাৰিম তো আমি ইয়াতে আমাক যি দিয়া আছে সেইবিলাক আমি লিখি লম তো আমি কেনেকৈ লিখিম হিয়াৰ এ মানে তোমাৰ 6 সেন্টিমিটাৰ তাৰ পিছত বি 12 সেন্টিমিটাৰ আৰু এইচ 4 সেন্টিমিটার therefore area of the trapezium equal to আমার ফর্মুলা তো কি আসলে half into a plus b into h বা half into h into a plus b একই কথা ওকে তো আমি এতিয়া ভ্যালু বিলাক বহুৱাই দিম a মানে তোমাৰ 6 b মানে 12 আৰু h মানে কিমান 4 আৰু ইউনিট তো তোমাৰ সেন্টিমিটাৰ স্কয়াৰ হ'ব এতিয়া আমি ইয়াক ক্যালকুলেশন কৰিম এই দুইটো তলৰ আৰু এই চাৰিটো ওপৰৰ ইহতৰ মাজত কটাকটি যাব 2 গুণ 4 তাৰ পিছত তোমাৰ ব্ৰেকেটৰ ভিতৰত টকাখিনি যোগ কৰিম 6 আৰু 12 যোগ কৰিলে তোমাৰ 18 ইনটু 2 আছে সেন্টিমিটার স্কয়ার 18 দুগুণ কিমান 36 36 সেন্টিমিটার স্কয়ার গতিকে এই চিত্ৰটোৰ অৰ্থাৎ এই ট্ৰেপেজিয়ামটোৰ এৰিয়া হৈছে তোমাৰ 36 সেন্টিমিটার স্কয়ার ইয়াৰ পিছত বি নাম্বাৰ চিত্ৰটো আমাক এনেকৈ দিয়া আছে তো এইটো এটা ট্ৰেপেজিয়ামৰ চিত্ৰ তো আমাৰ এইটো সাইড আৰু এইটো সাইড তোমাৰ প্যাৰেলেল সাইড তো এইটো তোমাৰ 10 সেন্টিমিটাৰ লগতে এইটো 16 সেন্টিমিটাৰ ছাত্ৰছাত্ৰীসকল চিত্ৰটো দিওতে এনেকৈ দিছে প্যাৰেলেল সাইডটো আসলতে ইয়ালৈকে হ'ব লাগিছিল তো তোমাৰ মেজাৰমেন্টটো 16 দিছে কিন্তু তোমাৰ আকতে এইটো সাইড আৰু এইটো সাইড এইখিনিলৈকে ইকুৱেল দেখাই আছে গতিকে আমি এইটো 16 দিয়া আছে আমি 16 বুলিয়ে ধৰিম ওকে লগতে এইটো তোমাৰ এই সাইডটোৱে এই প্যাৰেলেল সাইড দুটাৰ মাজৰ পাৰপেন্ডিকুলাৰ ডিসটেন্স হ'ব ওকে এইটো এইচ হ'ব এইচটো তোমাৰ 10 সেন্টিমিটাৰ গতিকে আমি লিখিলম ইয়াতে হিয়াৰ a 10 centimeter b 16 centimeter আৰু height 10 centimeter therefore area equal to half into a plus b into h a মানে তোমাৰ 10 b মানে 16 into h মানে 10 তোমাৰ 2 আৰু 10 ৰ মাজত কাটিব পাৰিম 5 গুণ 10 আৰু 16 যদি যোগ কৰো আমাৰ কিমান হ'ব 26
into 5 এতিয়া 26 আৰু 5 আমি পূৰণ কৰিম 5 6 গুণ 30 শূন্য হাতত থাকিব 3 5 2 গুণ 10 10 3 13 মানে 130 সেন্টিমিটার স্কয়ার হয়ে গেল এইটোই ইয়াৰ আনসার ইয়াৰ পিছত 2 নাম্বার কোয়েশ্চনটো দিয়া আছে the area of a trapezium is 34 square centimeter if the length of one of the parallel sides is 10 centimeter and the perpendicular distance between them is 4 centimeter find the other parallel side তার মানে আমাক ট্রেপিজিয়ামৰ কথা কৈছে ট্রেপিজিয়ামৰ এৰিয়া দিয়া আছে 34 সেন্টিমিটার স্কয়ার বাই স্কয়ার সেন্টিমিটার আৰু যি দুডাল তোমাৰ প্যারালাল সাইড আছে তাৰে এডাল দিয়া আছে 10 সেন্টিমিটার পারপেন্ডিকুলার ডিসটেন্স মানে প্যারালাল সাইড দুডালৰ মাজৰ ডিসটেন্সটো দিয়া আছে 4 সেন্টিমিটার তেন্তে আদাৰ প্যারালাল সাইডটো উলিয়াব লাগে আমাক যি দিয়া আছে আমি এখানে লিখি ললো আমাক এ দিয়া আছে 10 সেন্টিমিটার এইচ দিয়া আছে 4 সেন্টিমিটার আৰু বি টো আমি উলিয়াব লাগে মানে আদাৰ প্যারালাল সাইড উলিয়াব লাগে মানে বি উলিয়াব লাগে ওকে এতিয়া আমাক এৰিয়া দিয়া আছে 34 স্কয়ার সেন্টিমিটার এটো আমি অ্যাকর্ডিং টু কোয়েশ্চন বলে লিখিম আমি এনেকৈ লিখিম অ্যাকর্ডিং টু কোয়েশ্চন এরিয়া অফ দি ট্রেপিজিয়াম ইকুয়াল টু 34 সেন্টিমিটার স্কয়ার এখানে আমাক দিয়া আছে এতিয়া এই লেফট হ্যান্ড সাইডত ট্রেপিজিয়ামৰ এরিয়া উলিয়া ফর্মুলাটো আমি লিখিম কি আছিল আমাৰ ফর্মুলাটো হাফ ইনটু a plus b into h equal to 34 হ'ব সেন্টিমিটার স্কয়ারটো লিখিব নালাগে ভ্যালু বিলাক বহুৱাই দিম a মানে 10 b টো আমি উলিয়াব লাগিব b টো b হিচাপে ৰাখিম into h h মানে 4 দিয়া আছে 34 এটা 2 আৰু 4 ৰ মাজত আমি কাটিব পাৰিম 2 2 গুণ 4 কি থাকি গল 10 প্লাস b এ থাকিব into 2 equal to 34 এতিয়া আমি এই দুইটো তোমাৰ a plus b ৰ লগত তোমাৰ পূৰণ হৈ আছে হিফালে গলে হৰণ হ'ব আমি ৰাইট হ্যান্ড সাইডত লৈ যাম থাকি যাব 10 plus b এনেকুৱা হৈ যাব 2 ৰে 34 আমি হৰণ কৰিব লাগিব হৰণ কৰিলে কিমান হ'ব তোমাৰ 2 17 গুণ 34 মানে 17 হ'ব অৰ্থাৎ 10 plus b equal to 17 এতিয়া আমাক যেহেতু b টোহে লাগে b আমি লেফট হ্যান্ড সাইডত ৰাখিম 10 টো আমি ৰাইট হ্যান্ড সাইডত লৈ যাম লৈ গলে তোমাৰ এটো মাইনাস হ'ব মাইনাস 10 তো 17 ৰ পৰা তোমাৰ 10 গলে থাকিব 7 therefore b equal to 7 আৰু b7 মানে আদাৰ প্যারালাল সাইডটো আমি পাই গলো therefore the other parallel side is 7 centimeter next 3 number question to আছে the length of diagonal of a quadrilateral is 20 meter if the perpendiculars upon it from the opposite points are of length 8.5 meter and 11 meter find the area of the quadrilateral তো আমাক কি কৈছে quadrilateralৰ কথা কৈছে তো quadrilateralৰ এৰিয়া উলিয়াবলৈ হলে আমাক এডাল ডায়াগোনাল লাগিব আৰু সেই ডায়াগোনাল ডালত ইয়াৰ দুই ফালে অপজিটত থকা তোমাৰ ভাৰ্টেক্সৰ পৰা দুডাল পারপেন্ডিকুলার টানিব লাগিব ওকে আৰু সেই পারপেন্ডিকুলার দুডালক তোমাৰ অফসেট বুলিও কয় তো ইয়াতে পারপেন্ডিকুলার বুলিয়ে কৈছে আৰু লগতে হিহঁতৰ ভ্যালু বিলাক দিছে কি এডাল হল তোমাৰ 8.5 মিটাৰ আনডাল হল 11 মিটাৰ লগতে ডায়াগোনাল ডাল দিয়া আছে আমাক 20 মিটাৰ তো তেতিয়া হলে আমাক এৰিয়া উলিয়াব লাগে কোয়াড্ৰিলেটাৰেলটোৰ তো আমাক কি দিয়া আছে আমি এখানে লিখি লওঁ তো আমাক কি দিয়া আছে ডায়াগোনাল দিয়া আছে ডায়াগোনালক আমি d বুলি ধৰিছো আৰু হেতু দিয়া আছে তোমাৰ 20 মিটাৰ তাৰ পিছত অফসেট বা পারপেন্ডিকুলার দুডাল দিয়া আছে আমি ইহতক h1 আৰু h2 বুলি ধৰো গতিকে h1 প্ৰথম ডাল হ'ব 8.5 মিটাৰ
নেক্সট ডাল হ'ব 11 মিটাৰ ওকে তো এতিয়া আমি এৰিয়া উলিয়াব পাৰিম therefore area of the quadrilateral আমাৰ ফৰ্মুলাটো কি আছিলে half into h1 plus h2 into d এতিয়া আমি ভ্যালুবিলাক বহুৱাই দিম half এতিয়া h1 আৰু h2 ৰ ভ্যালুবিলাক বহুৱাই দিম 8.5 plus 11 into d মানে কিমান 20 এতিয়া আমাৰ 2 আৰু a 20 ৰ মাজত কাটিব পাৰিম 10 বাৰ যাব তাৰ পিছত এই দুটা যোগ কৰিম 11 আৰু তোমাৰ 8 যোগ কৰিলে কিমান হ'ব 19.5 তাৰ মানে into 10 আৰু এই দুটা যদি আমি পূৰণ কৰো তেতিয়াহলে একৰ পিছত এটা শূন্য আছে না পইণ্টটো একৰ পিছুৱাই যাব অৰ্থাৎ 195.0 নিচিনা হ'ব কিন্তু আমি এইটো নিলিখো ডাইৰেক্ট 195 আৰু ইয়াৰ ইউনিটটা হৈ যাব মিটাৰ স্কয়াৰ তো এটোৱে হৈ গল তোমাৰ কোৱাড্ৰিলেটাৰেলটোৰ এৰিয়া নেক্সট 4 নাম্বাৰটো দিয়া আছে find the area of a rhombus whose diagonals are of length 10 cm and 14 cm আমাক ৰম্বাসৰ এৰিয়া উলিয়াব দিছে তো ৰম্বাসৰ এৰিয়া উলিয়াৰ ফৰ্মুলাটো কি আছিল তোমাৰ half into product of the diagonals তাৰ মানে half into আমাৰ যি দুটা ডায়াগোনাল আছে সেই দুটা আমি পূৰণ কৰিব লাগিব গতিকে আমাক কি কি দিয়া আছে আমি এখানে লিখি লওঁ given কি দিয়া আছে আমাক তোমাৰ ডায়াগোনাল দুডাল দিয়া আছে আমাক ডায়াগোনাল দুডালেই লাগে given তো ডায়াগোনালস এডালক আমি d1 বুলি ধৰিম হেতু যেনিবা তোমাৰ 10 cm আৰু d2 হল তোমাৰ 14 cm এতিয়া আমি এৰিয়াটো উলিয়াব পাৰিম therefore area of the rhombus তো আমি এনেকৈ এৰিয়া উলিয়াৰ ফৰ্মুলাটো লিখিছো half into d1 into d2 আমি d1 আৰু d2 ৰ ভ্যালুবিলাক বহুৱাই দিম d1 হল তোমাৰ 10 cm d2 হৈছে 14 cm ইউনিটটো তোমাৰ সেন্টিমিটার স্কয়ার হৈ যাব 2 এৰে আমি যেনিবা 10ক কাটিলো 5 বাৰ 5 আৰু 14 থাকিলে 14 5 গুণ 70 ডাইৰেক্ট লিখি দিছো 70 সেন্টিমিটার স্কয়ার এইটোই তোমাৰ ৰম্বাসটোৰ এৰিয়া ইয়াৰ পিছত 5 নাম্বাৰটো দিয়া আছে the area of a quadrilateral is 100 square centimeter if the offsets are of length 6 cm and 4 cm find the length of the diagonal তাৰ মানে আমাক কোৱাড্ৰিলেটাৰেলৰ কথা কৈছে কোৱাড্ৰিলেটাৰেলৰ এৰিয়াটো দিয়া আছে 100 স্কয়াৰ সেন্টিমিটাৰ তাৰ পিছত লগতে আমাক যি দুটা অফসেট লাগিব মানে পাৰপেন্ডিকুলাৰ লাগিব ডায়াগোনাল ডালৰ ওপৰত যে তোমাৰ অপোজিট ভাৰ্টেক্স দুটাৰ পৰা ডায়াগোনাল এই তোমাৰ পাৰপেন্ডিকুলাৰ টানা হ'ব সেই দুটাৰ ভ্যালু দিয়া আছে 6 cm আৰু 4 cm আৰু ইহতক আমি h1 আৰু h2 বুলি ধৰিম তাৰ পিছত ডায়াগোনাল ডাল আমাক উলিয়াব দিছে ওকে তো আমি ইয়াতে লিখিম given offsets দুডালক আমি h1 আৰু h2 বুলি ধৰিম h1 6 cm h2 4 cm আৰু আমাৰ ডায়াগোনাল এটো আমি এফালে লিখিম ডায়াগোনাল d equal to what এটা আমাক যেহেতু আমাক কোয়াড্রিলেটারেলটোৰ এই তোমাৰ এৰিয়াটো দিয়া আছে এটো আমি according to question বুলি লিখিম according to question area of the quadrilateral equal to 100 cm square এটা আমি left hand side quadrilateralৰ এৰিয়া উলিয়া ফৰ্মুলাটো লিখিম আমাৰ ফৰ্মুলাটো কি আছিল half into h1 plus h2 into d equal to 100 এতিয়া মোৰ জায়গা ইয়াতে নাই নেক্সট পেজত কৰো
তাৰপিছত হাফ ইনটু এইটো আমি প্লাছ কৰিম 6 আৰু 4 এইটো হ'ল তোমাৰ 10 হৈ যাব ইনটু ডি ইকুৱেল টু 100 এইটো 2ৰে 10ক কাটিব পাৰিম 2 5 গুণ 10 তোমাৰ থাকি গ'ল কি 5 ইনটু ডি ইকুৱেল টু 100 এতিয়া আমাক যেহেতু ডি লাগে ডি লেফ্ট সাইডত ৰাখিম 5 টো ৰাইট হ্যান্ড সাইডত লৈ যাম তেতিয়াহ'লে ডিভাইড হ'ব 5 ইকুৱেল টু তোমাৰ কিমান 5 2 গুণ 10 শূন্য এটা আহিব 20 হ'ব এতেকে d ইকুৱেল টু 20 সেন্টিমিটাৰ d মানে হ'ল ডায়াগোনাল তখন রিকোয়ার্ড ডায়াগোনালটোৰ ভ্যালু হ'ল 20 সেন্টিমিটাৰ therefore the length of the diagonal is 20 centimeter এটোৱে ইয়াৰ আনসাৰ 6 number question to দিয়া আছে the length of each side of a regular hexagon is 6 centimeter if CF equal to 10 centimeter AE equal to 8 centimeter find the area of the hexagon তাৰ মানে আমাক ছাত্ৰসকল কৈছে কি এইটো আমাৰ এটা হেক্সাগন ইয়াৰ নাম হৈছে তোমাৰ A B C D E F হেক্সাগন মানে ছাত্ৰসকল ইয়াতে তোমাৰ ছয়টা তোমাৰ সাইড আছে আৰু আমাক কি বুলি কৈছে ৰেগুলাৰ শব্দটো কৈছে ৰেগুলাৰ মানে হ'ল তোমাৰ ইয়াৰ যে ছয়টা সাইড আছে প্ৰতিটো সাইডে তোমাৰ সমান ওকে আৰু আমাৰ এই হেক্সাগনটোৰ আমাক কি দিয়া আছে কৈছে কি যে তোমাৰ প্ৰতিটো সাইডৰ ভ্যালু তোমাৰ 6 সেন্টিমিটাৰ তাৰ পিছত CF মানে এইটো দিয়া আছে তোমাৰ 10 সেন্টিমিটাৰ তাৰ পিছত AE এইটো তোমাৰ দিয়া আছে 8 সেন্টিমিটাৰ তেতিয়াহলে আমাক এই হেক্সাগনটোৰ এৰিয়া উলিয়াব দিছে ছাত্ৰসকল তোমালোকে মন কৰিবা যে আমাৰ ইয়াতে যেটো CF এইটো হ'ল তোমাৰ ইয়াতে তোমাৰ ডায়াগোনাল ঠিক তেনেকৈ AE ইও এটা ডায়াগোনাল আৰু এই ডায়াগোনাল দুডালে তোমাৰ এই পইণ্টটোত তোমাৰ 90 ডিগ্ৰী এংগল কৈ তোমাৰ কটাকটি কৰিছে আৰু লগতে তোমাৰ এই যে AE আছে নহয় এইডাল তোমাৰ সমানে দুটা খণ্ডত ভাগ হৈছে আমি ইয়াতে এটা বিন্দু দি ল'ব লাগিব মানে বিন্দু মানে ইয়াতে আমি এটা নাম দি ল'ব লাগিব তেতিয়া আমাৰ ক্যালকুলেশনৰ কাৰণে সুবিধা হ'ব আমি নামটো যেনিবা দিলো তোমাৰ O দিলো নামটো O নাম দিলো এতিয়া আমি ক্যালকুলেশন কৰিবলৈ আমাৰ কাৰণে সুবিধা হ'ব এতিয়া ছাত্ৰসকল এই যে তোমাৰ CF এই ডায়াগোনাল ডাল আছে নহয় এই ডায়াগোনাল ডালে তোমাৰ কি কৰিছে এই A B C D E F এই হেক্সাগনটোক তোমাৰ সমানে দুটা খণ্ডত ভাগ কৰিছে তাৰ মানে এইটো এটা তোমাৰ এইটো কি হ'ব একচুয়ালি এইটো ট্ৰেপিজিয়াম হ'ব আৰু লগতে এইটো ট্ৰেপিজিয়াম হ'ব তাৰ মানে এইটো সাইড আৰু এইটো সাইড তোমাৰ অলৰেডি তো প্যাৰালেল হয়েই তাৰোপৰি এই সাইডটো যেহেতু তোমাৰ ডায়াগোনাল হয় আৰু এই ডায়াগোনাল ডাল তোমাৰ AB ৰ লগত প্যাৰালেল লগতে এই CF ডাল তোমাৰ ED বা DE ৰ লগত প্যাৰালেল হৈ আছে গতিকে এইটো এটা ট্ৰেপিজিয়াম লগতে এইটো ট্ৰেপিজিয়াম আৰু এই ট্ৰেপিজিয়াম দুটা তোমাৰ সমান গতিকে আমি ট্ৰেপিজিয়ামৰ এৰিয়া উলিয়াৰ ফৰ্মুলাটো ব্যৱহাৰ কৰি এই দুটা ট্ৰেপিজিয়ামৰ তোমাৰ এৰিয়া উলিয়াম প্ৰথমতে তাৰ পিছত সেই দুটা যোগ কৰি আমি A B C D E F হেক্সাগনটোৰ এৰিয়া পাম তো আমাক যি দিয়া আছে আমি এখানে এনেকৈ লিখি ললো যে আমি কেনেকৈ লিখিম ইন দা ৰেগুলাৰ হেক্সাগন A B C D E F এই ৰেগুলাৰ হেক্সাগনটোত আমাক কি দিয়া আছে CF এই CF ইকুৱেল টু 10 সেন্টিমিটাৰ তাৰ পিছত AE ইকুৱেল টু 8 সেন্টিমিটাৰ আৰু লগতে ইচ সাইড অফ দি হেক্সাগন তাৰ মানে প্ৰতিটো সাইডৰ তোমাৰ মাপ 6 সেন্টিমিটাৰ ওকে তাৰ পিছত আমি কি লিখিম যে এই CF ডালে তোমাৰ এই হেক্সাগনটোক দুটা ট্ৰেপিজিয়ামত মানে সমান ট্ৰেপিজিয়ামত ভাগ কৰে আমি সেই কথাটো লিখিম ছাত্ৰসকল যেহেতু তোমাৰ এই CF আৰু AE দুডাল তোমাৰ 90 ডিগ্ৰী কৈ কটাকটি কৰে আৰু লগতে তোমাৰ এই CF AE তোমাৰ সমানে দুটা খণ্ডত ভাগ কৰে অৰ্থাৎ AO আৰু EO সমান হ'ব এই কথাখিনি ইয়াতে লিখিছো হিয়াৰ C divides the hexagon CF divides the hexagon into two congruent trapezium দুটা তোমাৰ congruent trapezium মানে equal trapeziumত তোমাৰ ভাগ কৰে আৰু সেই trapezium দুটাৰ নাম হ'ল ABCF এইটো এটা আৰু আনটো হ'ল EDCF লগতে again CF bisects এই CF ডালে AE সমানে তোমাৰ দুটা খণ্ডত ভাগ কৰে সেইকাৰণে লিখিছো bisects
বাইচেক্স মানে দুটা খণ্ডত সমানে ভাগ কৰে এই দালক আৰু কেনেকৈ ভাগ কৰে পাৰপেণ্ডিকুলাৰলি মানে 90 ডিগ্ৰী এংগুল কৰি ওকে লম্বভাৱে সেইকাৰণে এনেকৈ লিখিছোঁ পাৰপেণ্ডিকুলাৰলি তেতিয়াহ'লে কি হৈ যাব AO আৰু EO সমান হ'ব আৰু লগতে তোমাৰ যেহেতু AE এইটো দিয়া আছিলে আমাক AE 8 সেন্টিমিটাৰ গতিকে এই দুটা তোমাৰ 8 সেন্টিমিটাৰৰ আধা আধা হৈ যাব গতিকে আমি হাফ ইনটু 8 সেন্টিমিটাৰ লিখি 4 সেন্টিমিটাৰ কৰি দিছোঁ মানে AO 4 সেন্টিমিটাৰ আৰু EO 4 সেন্টিমিটাৰ আৰু লগতে AO টো তোমাৰ এই ট্ৰেপিজিয়ামটোৰ তোমাৰ হাইট হৈ যাব লগতে EO এই ট্ৰেপিজিয়ামটোৰ কাৰণে হাইট হৈ যাব বা পাৰপেণ্ডিকুলাৰ ডিষ্টেন্স হৈ যাব মানে পেৰেলেল লাইন দুটাৰ ওকে এতিয়া আমি এই ABCDEF হেক্সাগনটোৰ এৰিয়া উলিয়াবলৈ গ'লে এইটো ট্ৰেপিজিয়ামৰ এৰিয়া যোগ আৰু এইটো ট্ৰেপিজিয়ামৰ এৰিয়া এনেকৈ আমি দেখুৱাব পাৰিম তো পিছৰখিনি আমি এনেকৈ লিখিম নাও এৰিয়া অফ ABCDF তাৰমানে এই হেক্সাগনটোৰ এৰিয়া ইকুৱেল টু এৰিয়া অফ ABCF এই ট্ৰেপিজিয়ামটোৰ এৰিয়া প্লাছ এৰিয়া অফ EDCF ট্ৰেপিজিয়াম আমি এইখিনি কথা লিখিছোঁ এতিয়া আমাৰ ট্ৰেপিজিয়ামৰ এৰিয়া উলিয়াৰ ফৰ্মুলাটো লিখিম আমি দুটাৰ কাৰণে আমাৰ ফৰ্মুলাটো কি আছিলে হাফ ইনটু A প্লাছ B ইনটু H এইটোৰ কাৰণে প্লাছ এইটোৰ কাৰণেও একেই হাফ ইনটু A প্লাছ B ইনটু H এতিয়া হাফ ইনটু A মানে এটা আমি কি ধৰিম প্ৰথমটোৰ কাৰণে তোমাৰ প্ৰথমটো মানে এইটো ট্ৰেপিজিয়ামৰ কাৰণে তোমাৰ আমি যিকোনো এটাক A বুলি ধৰিম পেৰেলেল সাইড দুটাৰ এইটো আৰু এইটো পেৰেলেল সাইড এইটোক যদি আমি A ধৰো এইটোক B ধৰিম ওকে এইটো A মানে আচলতে তোমাৰ AB আৰু এইটো B মানে তোমাৰ CF ওকে ঠিক তেনেকৈ এইটোৰ কাৰণেও আমি কি ধৰিম এইটোক A বুলি ধৰিম আৰু এইটোক B বুলি ধৰিম ওকে ED আৰু CF AB plus CF into H মানে AO হ'ব ওকে প্লাছ এফালে লিখিছোঁ তলত হাফ ইনটু A মানে হ'ল তোমাৰ ED প্লাছ B হ'ব তোমাৰ CF আৰু ইনটু H মানে হ'ল EO এতিয়া আমি ভেলুবিলাক বহুৱাই দিম হাফ ইনটু AB মানে হ'ল তোমাৰ সাইডটো হেক্সাগনৰ গতিকে হেক্সাগনৰ সাইড কিমান আছে 6 সেন্টিমিটাৰ প্লাছ CF আমাক দিয়া আছিলে 10 সেন্টিমিটাৰ ইনটু H মানে আমাৰ এতিয়া কি হৈ আছে তোমাৰ AO টো তোমাৰ 8 সেন্টিমিটাৰৰ আধা হৈ যাব গতিকে 4 ঠিক তেনেকৈ নেক্সটৰ ক্ষেত্ৰতো একেই হ'ব 6 প্লাছ 10 হ'ব ইনটু 4 হ'ব কি হ'ব তোমাৰ 2 আৰু 4ৰ মাজত কটাকটি যাব 2 2 গুণ 4 নেক্সট ঠিক তেনেকৈ ইয়াতো তোমাৰ 2 2 গুণ 4 কি থাকিব 6 আৰু 10 যোগ কৰিলে তোমাৰ 16 আৰু 2 পূৰণ কৰিম 16 2 গুণ 32 যোগ এইটোতো তোমাৰ 32 ইকুৱেল টু 32 তোমাৰ হৈ যাব 64 তোমাৰ ইউনিটবিলাক CMত আছিলে গতিকে CM স্কুৱেৰ হৈ যাব গতিকে তোমাৰ এই ৰেগুলাৰ হেক্সাগনটোৰ এৰিয়া আমি পাই গ'লো 64 সেন্টিমিটাৰ স্কুৱেৰ এইটো ইয়াৰ আনসাৰ নেক্সট 7 নম্বৰ কুৱেশ্যনটো দিয়া আছে A rhombus and a triangle are equal in areas তাৰমানে এটা rhombus আৰু এটা triangular area same if the base and height of the triangle are 24.8 cm and 5.5 cm respectively and the length of one diagonal of the rhombus is 22 cm find the length of other diagonal of the rhombus তাৰমানে আমাক কি কৈছে ছাত্ৰসকল আমাক এই ট্ৰায়াঙ্গলটোৰ যি তোমাৰ এটা ট্ৰায়াঙ্গল আৰু এটা ৰম্বাছৰ এৰিয়া সেম বুলি কৈছে তাৰে ট্ৰায়াঙ্গলটোৰ আমাক বেস আৰু হাইটৰ ভ্যালু দিয়া আছে বেস 24.8 cm আৰু হাইট হ'ব তোমাৰ 5.5 cm আনহাতে তোমাৰ ৰম্বাছটোৰ যি দুডাল ডায়াগোনাল থাকিব
তাৰে এডালৰ ভেলু দিয়া আছে আমাক 22 সেন্টিমিটাৰ আনডাল ডায়াগনেলৰ ভেলু উলিয়াব লাগিব ছাত্ৰছাত্ৰীসকল আমাৰ ট্ৰায়াঙ্গলৰ এৰিয়া উলিয়াৰ ফৰ্মুলা হৈছে হাফ ইনটু বেছ ইনটু হাইট আনহাতে ৰম্বাছৰ এৰিয়া উলিয়াৰ ফৰ্মুলা তোমাৰ দুটা আছে এটা হ'ল তোমাৰ বেছ ইনটু হাইট আৰু এটা হ'ল তোমাৰ হাফ ইনটু প্ৰডাক্ট অফ দি ডায়াগনেল তাৰমানে দুডাল যি ডায়াগনেল আছে তাক আমি পূৰণ কৰিম লগতে তাক আমি হাফেৰে পূৰণ কৰিলে যি পাম সেইটোৱে হ'ব তোমাৰ ৰম্বাছটোৰ এৰিয়া এতিয়া তোমাৰ দুইটাৰে যেহেতু মানে ট্ৰায়াঙ্গল আৰু ৰম্বাছটোৰ যেহেতু এৰিয়া সমান আমি প্ৰথমতে তোমাৰ কি কৰিম ট্ৰায়াঙ্গলটোৰ এৰিয়া উলিয়াই ল'ম আৰু সেই ট্ৰায়াঙ্গলটোৰ এৰিয়াটো যেহেতু তোমাৰ ৰম্বাছৰ এৰিয়াৰ সৈতে একে গতিকে এই এৰিয়াটো ব্যৱহাৰ কৰি তাৰ পৰা আমি ৰম্বাছটোৰ ডায়াগনেলৰ ভেলু মানে আদাৰ ডায়াগনেলৰ ভেলু উলিয়াব পাৰিম ওকে তো আমি প্ৰথমতে ট্ৰায়াঙ্গলটোৰ এৰিয়াটো উলিয়াই ল'ম সেইকাৰণে লিখিছোঁ গিভেন ইন দ্য ট্ৰায়াঙ্গল মানে হ'ল ট্ৰায়াঙ্গলটোৰ আমাক কি দিয়া আছে ট্ৰায়াঙ্গলটোৰ বেছ মানে বি দিয়া আছে 24.8 cm আৰু হাইট এইচ আমাক দিয়া আছে 5.5 সেন্টিমিটাৰ তো আমি দিয়াৰ ফৰ ট্ৰায়াঙ্গলৰ এৰিয়াটো উলিয়াই ল'ম area of the triangle equal to formula to লিখিম half into b into h half b মানে তোমাৰ 24.8 into h মানে হ'ল তোমাৰ 5.5 আৰু ইউনিটটো যেহেতু cm ত আছে cm স্কয়াৰ হৈ যাব ওকে এতিয়া আমি ইয়াক ক্যালকুলেশন কৰিম 2 ৰে 24.8ক আমি কটাকটি কৰিব পাৰিম 2 ৰ কাৰণে 2 1 গুণ 2 4 ৰ কাৰণে 2 2 গুণ 4 পইণ্ট আছে পইণ্টে দিম 8 ৰ কাৰণে 2 4 গুণ 8 তাৰ মানে তোমাৰ 2 ৰে 24.8ক ভাগ কৰিলে আমি পাম 12.4 এটা আমি হটক পূৰণ কৰিম আমি এটা পূৰণ কৰোঁ মই এফালে পূৰণ কৰোঁ লেফট সাইডে 12.4 আৰু 5.5 5 4 গুণ 20 হাতত থাকিব 2 5 2 গুণ তোমাৰ 10 10 2 12 2 হাতত থাকিব 1 5 গুণ 5 5 1 6 ঠিক তেনেকৈ 5 ৰে পূৰণ কৰিলে তোমাৰ এইখিনি আহিব 1 0 হ'ব 2 হ'ব 6 হ'ব আমি ইয়াক যোগ কৰিম 0 2 6 2 8 6 এতিয়া পইণ্ট তোমাৰ তলে উপৰে কেইটাৰ আগত আছে ইয়াতে এটাৰ আগত ইয়াতে মানে মুঠ দুটাৰ আগত দিলে তোমাৰ 68.20 আমি পাই গলো 68.20 তো নিলিখো আমি কেৱল 2 লিখিম ওকে cm স্কয়াৰ এতিয়া যেহেতু ট্ৰায়াঙ্গলৰ এৰিয়া আৰু ৰম্বাছৰ এৰিয়া সেম আমি ট্ৰায়াঙ্গলটোৰ এৰিয়া যেহেতু পাই গলো এতিয়া আমি লিখিম according to question এৰিয়া অফ ৰম্বাছ আমাক যেটো লাগে আমাক এৰিয়া অফ ৰম্বাছৰ পৰা আমি ডায়াগনেলটো উলিয়াব লাগিব গতিকে আমাক ডায়াগনেলটো লাগে কাৰণে আমি এৰিয়া অফ ৰম্বাছটো লেফট হ্যান্ড সাইডত ৰাখিম তো আমি লিখিম এৰিয়া অফ ৰম্বাছ equal to area of triangle এতিয়া আমি কি কৰিম এৰিয়া অফ ৰম্বাছৰ আমি ফৰ্মুলাটো তোমাৰ লিখি দিম কি আছিল আমাৰ এৰিয়া অফ ফৰ্মুলাটো তোমাৰ হাফ ইনটু প্ৰডাক্ট অফ দি ডায়াগনেলস তাৰ মানে আমি d1 ইনটু d2 হিচাপে আমি ধৰো ওকে ইকুয়াল টু এটো কিমান তোমাৰ আমি পাই গলো 68.2 ইমান আমি ট্ৰায়াঙ্গলটোৰ এৰিয়া 68.2 সেন্টিমিটাৰ স্কয়াৰ পাইছো আৰু এই তোমাৰ 68.2 সেন্টিমিটাৰ এৰিয়াটোৱে তোমাৰ ৰম্বাছৰ এৰিয়া হৈ যাব আকৌ ৰম্বাছৰ এৰিয়া উলিয়াৰ ফৰ্মুলা তোমাৰ হাফ ইনটু d1 ইনটু d2 d1 আৰু d2 হৈছে তোমাৰ ডায়াগনেল দুডাল এতিয়া আমি d1 টোক আমি দিয়া আছে বুলি যদি ধৰো এটো তোমাৰ 22 সেন্টিমিটাৰ হ'ব আৰু d2 আমি জানিব উলিয়াব লাগে আমি তাক d2 হিচাপে ৰাখিম এতিয়া আমি এখানে কটাকটি কৰিম 2 ৰে 22 কাটিলে আমাৰ 11 যাব তোমাৰ 11 ইনটু d2 হ'ব ইকুয়াল টু 68.2
ডিটো আমি ৰাখিম ইয়াতে এই 11টো আমি সিফালে লৈ গ'লে তোমাৰ হৰণ হ'ব মানে তলত যাব এনেকুৱা হৈ গ'ল এতিয়া 11ৰে আমি ইয়াত ভাগ কৰিব লাগিব আমি কিমান পাম তোমাৰ 11 5 গুণ 55 11 6 গুণ 66 হা 11 6 গুণ তোমাৰ 66 অৰ্থাৎ 66 68ৰ পৰা তোমাৰ 66 বাদ দিলে থাকিব 2 2 আৰু 0.2 আছে অৰ্থাৎ তেনেবা 2.2 থাকি যাব তো ইয়াক আমি 11ৰে ভাগ কৰিলে তোমাৰ 11 2 গুণ 22 ওকে কিন্তু পইণ্ট দিম আমি পইণ্ট দি পেলাই তোমাৰ 11 2 গুণ 22 হ'ব গতিকে 6.2 হ'ব ওকে তাৰমানে এইটো আমি এনেকৈ কাটিলোঁ তোমালোকে যদি বুজি নোপোৱা ডাইৰেক্ট মানে এনেকৈ পাতি পেলাই 68.2 11ৰে ভাগ কৰিবা তেতিয়া আনচাৰ 6.2 পাই যাবা ওকে তো এই 6.2 হ'ব আমাৰ যেটো উলিয়াবলগীয়া ডায়াগোনাল তাৰ ভ্যালু therefore value of diagonal other diagonal হ'ব diagonal equal to 6.2 centimeter হ'ব এইটো ইয়াৰ আনসাৰ ইয়াৰ পিছত 8 নম্বৰ কোৱেশ্চনটো দিয়া আছে the area of a trapezium shaped garden মানে trapezium আকৃতিৰ garden is 48 square meter and its height is 15 meter if length of one of the parallel sides is 20 meter find the length of the other parallel side তো ছাত্ৰছাত্ৰীসকল আমাক কি কৈছে এখন ট্ৰেপিজিয়াম শেপড গাৰ্ডেন ট্ৰেপিজিয়াম আকৃতিৰ এখন মানে গাৰ্ডেনৰ এৰিয়াটো দিয়া আছে 418 স্কুৱেৰ মিটাৰ আৰু ইয়াৰ হাইটটো দিয়া আছে 15 মিটাৰ হাইট মানে তোমাৰ যি দুটা প্যাৰালেল সাইড হ'ব সেই দুটাৰ মাজৰ পাৰপেন্ডিকুলাৰ ডিসটেন্স তাৰপিছত এডাল পাৰপেন্ডিকুলাৰ ডিসটেন্সৰ এডাল পাৰপেন্ডিকুলাৰ সাইডৰ ভ্যালু দিয়া আছে 20 মিটাৰ তেতিয়াহ'লে আদাৰ প্যাৰালেল সাইডৰ ভ্যালু উলিয়াব দিছে তো আমাক যি দিয়া আছে আমি এখানে লিখি লম তো আমাক দিয়া আছিলে হাইট ইকুয়াল টু 15 মিটাৰ ওয়ান প্যারালাল সাইড ইকুয়াল টু ওয়ান প্যারালাল সাইড ধৰক আমি এ বুলি ধৰিছো এটো দিয়া আছে 20 মিটাৰ তাৰ পিছত আদাৰ প্যারালাল সাইড যাক আমি বি বুলি ধৰিম সেইটো আমাক উলিয়াব দিছে আৰু লগতে এৰিয়া দিয়া আছে 480 স্কয়াৰ সেন্টিমিটাৰ কিন্তু আমি ইয়াতে গিভেনত লিখা নাই এতিয়া আমি লিখিম অ্যাকৰ্ডিং টু কোৱেশ্চন বুলি লিখিম আমি এনেকৈ লিখিম অ্যাকৰ্ডিং টু কোৱেশ্চন এৰিয়া অফ দি ট্ৰেপিজিয়াম তাৰমানে ট্ৰেপিজিয়ামটোৰ এৰিয়া দিয়া আছে 480 স্কয়াৰ সেন্টিমিটাৰ বা সিএম মিস্টেক হৈছে দে সিএম নহয় এটো মিটাৰ অনলি স্কয়াৰ মিটাৰ মানে মিটাৰ স্কয়াৰ ওকে তো এতিয়া আমি লেফট হ্যান্ড সাইডত কি কৰিম এৰিয়া অফ দি ট্ৰেপিজিয়াম অৰ্থাৎ ট্ৰেপিজিয়ামৰ এৰিয়া উলিয়া ফৰ্মুলাটো বহুৱাই দিম আমাৰ ফৰ্মুলাটো আছিল কি হাফ ইনটু a প্লাস b মানে পারপেন্ডিকুলার পারপেন্ডিকুলার তো নহয় প্যারালাল সাইড দুটার সাম যোগফল আর ইনটু তোমার ডিসটেন্স বিটুইন দ্য প্যারালাল সাইড মানে h ইকুয়াল টু a2 মানে আমাক যেটো দিয়া আছে 480 এতিয়া আমি ভ্যালু বিলাক বহুৱাই দিম a মানে আমি কিমান ধৰিছো মানে কিমান দিয়া আছে 20 প্লাস b মানে তো আমি না জানো গতিকে b এ ৰাখিম ইনটু h মানে আমাক দিয়া আছে 15 equal to 480 এতিয়া আমাৰ এই দুইটো তোমাৰ ইগতৰ লগত তোমাৰ কি হৈ আছে হৰণ হৈ আছে তলত আছে মানে হৰণ হৈ আছে ইফালে গলে পূৰণ হ'ব আৰু লগতে 15 টো ইয়াতে পূৰণ হৈ আছে ইফালে গলে হৰণ হ'ব মানে তলত যাব গতিকে এই 20 প্লাস b টো আমি ৰাখিম লেফট হ্যান্ড সাইডত আমি তো ৰাখিলো আগৰে পৰা তোমাৰ 480 আছিল এইটো ওপৰত থাকি যাব এই দুইটো যেহেতু তলত আছে ইয়াতে আহিলে তোমাৰ ওপৰত হ'ব পূৰণ হ'ব ওপৰত আৰু 15 টো তোমাৰ পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'ব তো আমি তো ইয়াক কটাকটি কৰি ল'ব পাৰো আৰু কটাকটি আগতে কৰি ল'ব লাগিব 15 ৰে ইয়াক যদি কাটো 15 তোমাৰ 2 গুণ 30 15 3 গুণ 45 48 ৰ পৰা 45 3 থাকিব 30 হ'ব 15 2 গুণ 30 15 তোমাৰ 3 গুণ 45 3 থাকিব 0 30 হ'ব 15 2 গুণ 30 এনেকুৱা হৈ গ'ল তাৰমানে এটা 32 আৰু 2 পূৰণ কৰিব পাৰিম গতিকে 20 প্লাস b ইকুয়াল টু 32 আৰু 2 পূৰণ কৰিলে তোমাৰ হৈ যাব 64 আমাক যেহেতু b লাগে b টো আমি লেফট হ্যান্ড সাইডত ৰাখিম আৰু ৰাইট হ্যান্ড সাইডত তোমাৰ এই 20 টো গৈ মাইনাস হ'ব
64 minus 20 equal to তোমাৰ 44 হ'ব B44 পালো মানে আমি পালো আদাৰ প্যাৰেলাল সাইডডালৰ ভ্যালু 44 মিটাৰ therefore value of other parallel side equal to 44 meter এটো ইয়াৰ আনসার ইয়াৰ পিছত 9 নম্বৰটো দিয়া আছে in the polygon a b c d e তাৰমানে এইটো আমাক পলিগনৰ কথা কৈছে ছাত্ৰছাত্ৰীসকল ইয়াতে আগতে মোৰ এটা অলপ মিস্টেক হৈছিল তোমাৰ এই c ৰ পৰা এই b e লৈকে এই c জি ডাল তোমাৰ পারপেন্ডিকুলাৰ ওকে মই আঁকি পাইছিলো এইটো গতিকে এইটো তোমাৰ মিস্টেক হৈছে এইটো কাটি দিছো ওকে c জি বুলি ধৰিবা গতিকে তোমাৰ আমাৰ এই পলিগনটো তোমাক কি দিয়া আছে be এইটো দিয়া আছে 8 cm ce এইটো দিয়া আছে 10 cm af এইটো দিয়া আছে 5 cm তাৰপিছত cg 4 cm দিয়া আছে তাৰপিছত dh টো দিয়া আছে 3 cm এতিয়া আমাক কৈছে ফাইন্ড দি এৰিয়া অফ দি পলিগন এই পলিগনটোৰ এৰিয়া দিয়ে উলিয়াব লাগিব ছাত্ৰছাত্ৰীসকল আমি কি দেখা পাইছো এই পলিগনটোত তোমাৰ তিনিটা ট্ৰায়াঙ্গল আছে এইটো এটা ট্ৰায়াঙ্গল এইটো মানে এ বি ই এটা ট্ৰায়াঙ্গল আছে তাৰ পিছত এই মাজৰ ট্ৰায়াঙ্গলটোৰ নাম বি সি ই আৰু লগতে ওপৰৰ ট্ৰায়াঙ্গলটো মানে ই ডি সি তাৰ পিছত আমাক প্ৰতিটো ট্ৰায়াঙ্গলতে কি দিয়া আছে তোমাৰ যিডাল তোমাৰ হাইট ওকে তো এই ট্ৰায়াঙ্গলটোৰ কাৰণে এ এফ টো তোমাৰ হাইট হ'ব তাৰ পিছত এই ট্ৰায়াঙ্গলটোৰ কাৰণে সি জি হাইট হ'ব আৰু লগতে এই ট্ৰায়াঙ্গলটোৰ কাৰণে ডি এইচ হাইট হ'ব গতিকে আমি কি কৰিব পাৰো ট্ৰায়াঙ্গলৰ মানে যে তিনিটা ট্ৰায়াঙ্গল আছে তিনিটা ট্ৰায়াঙ্গলৰ আমি এৰিয়াবিলাক এক্সট্ৰাকৈ উলিয়াই লৈ পেলাই যদি যোগ কৰোঁ তেতিয়া আমি এই পলিগনটোৰ এৰিয়া পাই যাম ওকে গতিকে আমি কি কৰিম প্ৰতিটো ট্ৰায়াঙ্গলৰ এৰিয়া উলিয়াম ছাত্ৰছাত্ৰীসকল আমাক যি দিয়া আছে আমি এনেকৈ লিখি লৈছোঁ তাৰপিছত আমি কি কৰিম আমি এই পলিগনটোৰ এৰিয়া উলিয়াম গতিকে এৰিয়া অফ দি পলিগন এ বি চি ডি ই ইকুৱেল টু মানে এই তিনিটা এৰিয়া এই তিনিটা ট্ৰায়াঙ্গলৰ এৰিয়া কেইটা প্লাছ কৰিলে যে আমি এই পলিগনটোৰ এৰিয়া পাই যাম সেইটো লিখিছোঁ গতিকে এৰিয়া অফ ট্ৰায়াঙ্গল এ বি ই মানে এইটো ট্ৰায়াঙ্গল প্লাছ এৰিয়া অফ ট্ৰায়াঙ্গল বি চি এফ বি চি ই মানে মাজৰ ট্ৰায়াঙ্গলটো প্লাছ এৰিয়া অফ ট্ৰায়াঙ্গল ই চি ডি এই ওপৰৰ ট্ৰায়াঙ্গলটো ওকে আমি এতিয়া প্ৰত্যেকৰে এৰিয়া উলিয়া ফৰ্মুলা কেইটা লিখিম প্ৰথম ট্ৰায়াঙ্গল তোমাৰ কি এ বি ই ট্ৰায়াঙ্গলটোৰ কাৰণে তোমাৰ হাফ ইনটু বেস এটা বেস কোনটো হ'ব ছাত্ৰছাত্ৰীসকল বেস যোনটো সাইডৰ ওপৰত তোমাৰ হাইটডাল টনা আছে এটা বি ই সাইডডালৰ ওপৰত এ এফ হাইটডাল টনা আছে গতিকে বি ই টোৱে বেস হৈ যাব গতিকে আমি বি ই লিখিম ইনটু হাইটটো ডাইৰেক্ট এ এফ এ প্লাস এবার তোমার এই বি সি ই মাজৰ ট্ৰায়াঙ্গলটোৰ কাৰণে তোমাৰ হাইট সি জি এইটো কাৰ ওপৰত আছে বি ইৰ ওপৰত গতিকে বি ই টোৱে তোমাৰ বেস হৈ যাব ইনটু হাইট তোমাৰ সি জি প্লাস এটা ওপৰৰ ট্ৰায়াঙ্গলটোৰ কাৰণে তোমাৰ বেস কি হ'ব ই সি কাৰণ ই সিৰ ওপৰত ডি এইচ তোমাৰ পারপেন্ডিকুলার ডাল টনা আছে গতিকে হাফ ইনটু ই সি দিয়া আছে নে সি ই দিয়া আছে আমি সি ই হিচাপত লিখিম ইনটু এইচ মানে হ'ল তোমাৰ ডি এইচ আমাক ডি এইচ দিয়া আছে এতিয়া আমি প্ৰত্যেকৰে ভ্যালুবিলাক বহুৱাই দিম হাফ ইনটু বি ইৰ ভ্যালু কিমান দিয়া আছিলে আমাক 8 সেন্টিমিটাৰ 8 ইনটু এ এফৰ ভ্যালু দিয়া আছিলে আমাক 5 প্লাস হাফ ইনটু বি ইৰ ভ্যালুটো তোমাৰ 8 ইনটু সি জিৰ ভ্যালু আমাক কিমান দিয়া আছিলে 4 প্লাস হাফ ইনটু সি ইৰ ভ্যালু আমাক কিমান দিয়া আছে 10 ইনটু ডি এইচৰ ভ্যালু কিমান দিয়া আছে 3 ওকে লাষ্টত তোমাৰ ইউনিটটো তোমাৰ হৈ যাব সিএম স্কয়াৰ আমি এতিয়া প্ৰত্যেককে ক্যালকুলেট কৰিম 2 আৰু 8 মাজত তোমাৰ যাব 2 4 গুণ 8 ঠিক তেনেকৈ এইটোৰ ক্ষেত্ৰত 2 4 গুণ 8 এইটো 2 আৰু 10 মাজত 2 5 গুণ 10 ওকে এতিয়া ইয়াতে কি থাকি গ'ল তোমাৰ ওপৰত 4 আৰু 5 4 5 গুণ 20 প্লাস
4 আৰু 4 4 4 গুণ 16 প্লাস ইয়াত তোমাৰ 5 আৰু 3 5 3 গুণ 15 cm স্কয়ার। এইকেইটা আমি প্লাস কৰি দিম। তোমাৰ একক স্থানৰ অংকবিলাক আমি প্ৰথমতে প্লাস কৰিম। 5 আৰু 6 আছে, 5 6 11 আৰু ইয়াতটো শূন্য আছে, 11 তোমাৰ 1 হ'ব, হাতত থাকিব 1। এতিয়া দশক স্থানৰ অংকবিলাক যোগ কৰিম। 2 একে 3 একে 4 আৰু হাতৰ একে মিলি 51 মানে 5 51 হ'ব, 51 সেন্টিমিটাৰ স্কয়াৰ। তো গতিকে এইটোৱে হৈ গ'ল তোমাৰ এই তোমাৰ যি এ বি চি ডি ই পলিগনটো দিয়া আছিলে তাৰ এৰিয়া। ইয়াৰ পিছত 10 নম্বৰটো দিয়া আছে the area of a trapezium is 68 square centimeter and the length of the parallel sides are respectively 13 centimeter and 21 centimeter. Find the perpendicular distance between the parallel sides. ছাত্ৰছাত্ৰীসকল আমাক কি দিয়া আছিলে যে এটা ট্ৰেপিজিয়ামৰ এৰিয়া দিয়া আছে 68 স্কয়াৰ সেন্টিমিটাৰ আৰু তোমাৰ যি দুটা প্যাৰালেল সাইডছ আছে ট্ৰেপিজিয়ামটোৰ সেই প্যাৰালেল সাইড দুটাৰ ভ্যালু দিয়া আছে 13 সেন্টিমিটাৰ আৰু 21 সেন্টিমিটাৰ। সেইকাৰণে আমি ইয়াক গিভেন বুলি কেনে এনেকৈ লিখিছো। এতিয়া আমাক উলিয়াব দিছে ফাইন্ড দি পাৰপেন্ডিকুলাৰ ডিসটেন্স, অৰ্থাৎ তোমাৰ কি উলিয়াব দিছে সেই যে প্যাৰালেল সাইড দুডাল আছে সেই দুডালৰ মাজৰ পাৰপেন্ডিকুলাৰ ডিসটেন্সটো উলিয়াব দিছে, যাক আমি হাইট বুলিও কওঁ। ওকে, তো আমি ইয়াতে হাইট বা পারপেন্ডিকুলার হাইট বলিয়ে লিখিছো। হাইট h ইকুয়াল টু হোৱাট আমাক উলিয়াব দিছে। এতিয়া আমাক যেহেতু এৰিয়াটো দিয়া আছে আমি তাক একৰ্ডিং টু কুৱেশ্যন বুলি লিখিম। একৰ্ডিং টু কুৱেশ্যন এৰিয়া অফ দি ট্ৰেপিজিয়ামটোৰ এৰিয়া দিয়া আছিলে আমাক 68 স্কয়াৰ সেন্টিমিটাৰ মানে সেন্টিমিটাৰ স্কয়াৰ। এতিয়া আমি লেফট হ্যান্ড সাইডত ট্ৰেপিজিয়ামৰ এৰিয়া উলিওৱা ফৰ্মুলাটো লিখিম। ট্ৰেপিজিয়ামৰ এৰিয়া উলিওৱা ফৰ্মুলা কি আছিলে হাফ ইনটু a প্লাস b ইনটু h, ওকে, ইকুয়াল টু রাইট হ্যান্ড সাইডত তোমাৰ 68 হাফ ইনটু a মানে আমাৰ 13, b মানে 21 ইনটু h তো আমাক উলিয়াব লাগিব, গতিকে আমি h হিচাপে ৰাখিম। নেক্সট তোমাৰ হাফ ইনটু এই দুটা প্লাস কৰিম, তোমাৰ 3 একে 4 একে 2 3 34 হ'ল। নেক্সট 2 আৰু 34 মাজত কটাকটি যাব, 2 তোমাৰ 17 17 দুগুণ 34 হ'ব। তোমাৰ কি থাকিল 17 আৰু h থাকি গ'ল, গতিকে আমাৰ 17টো ইয়াতে ইনটু হৈ আছে, ৰাইট হ্যান্ড সাইডত গ'লে ডিভাইড হ'ব। তো আমি ডাইৰেক্ট h ৰাখি 17টো আমি ৰাইট হ্যান্ড সাইডত লৈ যাম। এটা 17 আৰু 68ক আমি কটাকটি কৰিব পাৰিম নে নাই? তোমাৰ 17 এগুণ 17 17 দুগুণ 34 17 3 গুণ তোমাৰ কিমান যাব 51 17 4 গুণ 68 নেকি, আমি 17ৰে আছে 4 আমি পূৰণ কৰিছো হ'ব লাগে 7 4 গুণ 28 28 2 তোমাৰ 4 1 গুণ 4 4 2 6 হৈছে 68, তাৰ মানে কিমান বাৰ যাব 4 বাৰ যাব। আমি h ইকুয়াল টু 4 সেন্টিমিটার পাই গলো, সেন্টিমিটার পালো মানে 4 সেন্টিমিটার পালো মানে আমি কি পালো পারপেন্ডিকুলার ডিসটেন্সটো পাই গলো। তো আমি লিখিম therefore required perpendicular distance equal to 4 সেন্টিমিটার। বাস এটু ইয়ার আনসার। 11 নম্বর কোয়েশ্চনটো আমাক দিয়া আছে ফাইন্ড দি এরিয়া অফ দি গিভেন ফিগার, মানে যেটো আমাক ফিগার দিয়া আছে এই ফিগারটোৰ এরিয়া উলিয়াব দিছে। ছাত্ৰছাত্ৰীসকল এইটো আমি ভালকৈ লক্ষ্য কৰিলে গম পাম যে তোমাৰ এইটো এটা ৰেক্টেংগল, ওকে, যাৰ তোমাৰ লেংথটো তোমাৰ 50 সেন্টিমিটাৰ, ব্ৰেডটো তোমাৰ 10 সেন্টিমিটাৰ। তাৰপিছত তোমাৰ এইটো আৰু এইটো আমাৰ ট্ৰেপিজিয়াম, ওকে, এইটো আৰু এইটো তোমাৰ প্যারালাল সাইড দুটা হ'ব। ঠিক তেনেকৈ এই ট্ৰেপিজিয়ামটোৰ কাৰণে এইটো আৰু এইটো প্যারালাল সাইড দুটা হ'ব। ইয়াৰ তোমাৰ এইটো সাইড তোমাৰ 30 সেন্টিমিটাৰ, ইয়াক আমি তোমাৰ b বুলি ধৰিব পাৰিম আৰু এইটোক আমি a বুলি ধৰিব পাৰিম। এটা ইয়াৰ ভ্যালু কিমান হ'ব, ইয়াৰ ভ্যালু তোমাৰ 10 সেন্টিমিটাৰ হ'ব, ওকে, এইটো 10 সেন্টিমিটাৰ দিছে মানে এইটো 10 সেন্টিমিটাৰ, তো এইটো 10 সেন্টিমিটাৰ হলে এইটো 10 সেন্টিমিটাৰ।
ঠিক তেনেকৈ এই ট্ৰেপিজিয়ামটোৰ ক্ষেত্ৰত এইটোক এ যদি ধৰোঁ আমি, এইটো 10 চেণ্টিমিটাৰ আৰু এইটোক বি ধৰিলে 30 চেণ্টিমিটাৰ। অ'কে, ছাত্ৰ ছাত্ৰীসকল, আমি ফিগাৰটো ভালকৈ মন কৰিলে আমি গম পাম যে তোমাৰ ইয়াৰ পৰা ইয়ালৈকে তোমাৰ টোটেল ডিষ্টেঞ্চটো হ'ল তোমাৰ 70 চেণ্টিমিটাৰ, আকৌ ইয়াৰ পৰা ইয়ালৈকে 50 চেণ্টিমিটাৰ। তেতিয়াহ'লে ইয়াৰ পৰা ইয়ালৈকে বা ইয়াৰ পৰা ইয়ালৈকে কিমান ডিষ্টেঞ্চ হ'ব? ছাত্ৰ ছাত্ৰীসকল, টোটেল 70, তাৰ মাজৰখিনি হ'ল তোমাৰ 50 চেণ্টিমিটাৰ। তো 70ৰ পৰা 50 মাইনাছ কৰি দিলে আমাৰ কিমান হ'ব? 20টো আকৌ তোমাৰ 2 ভাগ হৈ যাব সমানে। ইয়াত তোমাৰ 10, ইয়াত 10 আহি যাব। এইটো আৰু এইটো তাৰমানে সমান ট্ৰেপিজিয়াম। অ'কে, তো ইয়াৰ পৰা ইয়ালৈকে তোমাৰ 10 চেণ্টিমিটাৰ হ'ব। সেইটো আমি আঁকি লওঁ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পৰা ইয়ালৈকে যদি 10 চেণ্টিমিটাৰ হয় আৰু লগতে এইটো তোমাৰ পাৰপেণ্ডিকুলাৰ হ'ব, আৰু পাৰপেণ্ডিকুলাৰ হোৱা মানে তোমাৰ এই পেৰেলেল ছাইড দুটাৰ ডিষ্টেঞ্চ হৈ যাব বা হাইট হৈ যাব। অ'কে, ঠিক তেনেকৈ ইয়াৰ ক্ষেত্ৰতো এইটো হাইট হৈ যাব। এতিয়া কথা হ'ল ছাত্ৰ ছাত্ৰীসকল, আমি এই ফিগাৰটোৰ নাম দি ল'ব লাগিব। অ'কে, তো আমি অ'কে, এতিয়া আমি একেবাৰতে লিখিব পাৰিম এই গোটেই ফিগাৰটোৰ এৰিয়া। আমাক কি দিয়া আছে আমি এইখিনি আগতে লিখি ল'ম। তোমাৰ ছাত্ৰ ছাত্ৰীসকল, আমাক বি ই ইকুৱেল টু 70 চেণ্টিমিটাৰ দিয়া আছে, চি ডি ইকুৱেল টু 50 চেণ্টিমিটাৰ দিয়া আছে। তেতিয়াহ'লে আমি এইটো উলিয়াম আৰু এইটো উলিয়াম, নহয়নে? যিটো তোমাৰ ট্ৰেপিজিয়ামটোৰ কাৰণে হাইট হৈ যাব। এতিয়া ইয়াক আমি নাম দিলোঁ, আমি চি যেনিবা ই দিলোঁ আৰু এইটো তোমাৰ কিউ নাম দিলোঁ। অ'কে, এতিয়া আমি কি কৰিম? দিয়াৰ ফৰ চি পি আৰু তোমাৰ ডি কিউ এই দুটা সমান হ'ব। লগতে ইয়াৰ ভেলু কিমান হ'ব? 10 চেণ্টিমিটাৰ হ'ব। এতিয়া 10 চেণ্টিমিটাৰটো আমি কেনেকৈ জানিম? এইটো তোমাৰ এইটো আৰু এইটো তোমাৰ 20 হৈ যাব, অৰ্থাৎ 70ৰ পৰা 50 মাইনাছ কৰি দিলে তোমাৰ এইটো আৰু এইটো টোটেল তোমাৰ কিমান? 20 হ'ব। 20ৰ আকৌ আধা আধা ল'ব লাগিব, আমি হাফ ল'ম। আমি একেবাৰতে হাফ অফ তোমাৰ 70 মাইনাছ 50 চেম 20 হ'ব, তো গতিকে 10 হ'ব। তাৰমানে আমি চি পিও 10 চেণ্টিমিটাৰ পালোঁ, ডি কিউ 10 চেণ্টিমিটাৰ পালোঁ। অ'কে, তাৰপিছত আমাক কি দিয়া আছে? আমি লিখি লওঁ জি ডি সমান এইচ চি। এইটো কিমান হ'ব? এইচ চি আৰু জি ডি কিমান হ'ব? 10 চেণ্টিমিটাৰ হ'ব। তাৰপিছত আমাক কি লাগিব? এ বি আৰু এফ ই, এইটো আমাক 30 চেণ্টিমিটাৰ দিয়া আছে। এ বি আৰু এফ ই বা ই এফ লিখোঁ, দুইটাই 30 চেণ্টিমিটাৰ। আমি এইখিনি লিখি ল'লোঁ। এতিয়া আমি একেবাৰতে এৰিয়া অফ দি ফিগাৰ এনেকৈ লিখিম। তো আমি লিখিম নাও এৰিয়া অফ দি ফিগাৰ মানে লিখিব পাৰোঁ এৰিয়া অফ চি ডি জি এইচ, মানে চি ডি জি এইচ এই ৰেক্টেংগলটোৰ এৰিয়া প্লাছ এৰিয়া অফ তোমাৰ এ বি চি এইচ এই ট্ৰেপিজিয়ামটোৰ আৰু এৰিয়া অফ তোমাৰ এই জি ডি ই এফ ট্ৰেপিজিয়ামটোৰ। অ'কে, এতিয়া আমি তিনিটাৰ কাৰণে ফৰ্মুলাবিলাক লিখিম। এইটো যিহেতু তোমাৰ ৰেক্টেংগুলৰ তোমাৰ এৰিয়া উলিওৱা ফৰ্মুলাটো লিখিম আমি। ৰেক্টেংগুলৰ এৰিয়া উলিওৱা ফৰ্মুলা হ'ল এল ইনটু বি, আৰু এল ইনটু বি, এল মানে ইয়াতে কি হ'ব তোমাৰ চি ডি ইনটু বি, বি হ'ব তোমাৰ যিকোনো এটা লিখিলে হ'ল এইচ চি বা জি ডি, আমি এইচ চি লিখোঁ, প্লাছ চি ডি এইচ ট্ৰেপিজিয়ামটোৰ এৰিয়া, এইটো হ'ল তোমাৰ কি হাফ ইনটু তোমাৰ এ প্লাছ বি, হয়নে? এ প্লাছ বি ইনটু এইচ, এগেইন এৰিয়া অফ জি ডি ই এফ, এইটোও তোমাৰ একেই ফৰ্মুলা।
CDৰ ভেলু হ'ল তোমাৰ কিমান 50, HCৰ ভেলু হ'ল তোমাৰ 10, CM স্কুৱেৰ হ'ব এইখিনি প্লাছ তাৰপিছত এইখিনি হ'ল তোমাৰ হাফ ইনটু A মানে আমি ইয়াতে কি ধৰিম A মানে তোমাৰ 10 প্লাছ B মানে 30, এইটোও তোমাৰ ইনটু H আছে, Hটো তোমাৰ 10 হৈ যাব, CM স্কুৱেৰ প্লাছ একেই 10 প্লাছ 30 হ'ব নেক্সট তোমাৰ 50 আৰু 10 পূৰণ কৰিলে তোমাৰ 500, CM স্কুৱেৰ প্লাছ 2 আৰু 10ৰ মাজত কাটিব পাৰিম 2 5 গুণ 10, 10 আৰু 30 যোগ কৰিলে তোমাৰ কিমান হ'ব 40 আৰু তোমাৰ 5 পূৰণ হ'ব, আমি এবাৰ লিখিলোঁ 40 ইনটু 5, ইয়াতো একেই হ'ব, নেক্সট তোমাৰ 500 CM স্কুৱেৰ প্লাছ 5 4 গুণ 20 মানে 200, ইয়াতো তোমাৰ 200 CM স্কুৱেৰে হ'ব, এইটো আমি তিনিটা যোগ কৰিম, তিনিটা যোগ কৰিলে আমাৰ কিমান হ'ব 500 200 200 মানে 200 200 400 আৰু 500 টোটেল হ'ব 900, অ'কে। তো গতিকে আমাৰ ফিগাৰটোৰ এৰিয়া হৈ যাব 900 চেণ্টিমিটাৰ স্কুৱেৰ, এইটো ইয়াৰ আনচাৰ। ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যনটো দিয়া আছে, ফাইণ্ড দি এৰিয়া অফ শেডেড পৰ্চন অফ দ্য ফলোয়িং ফিগাৰ্ছ। তাৰমানে ছাত্ৰ ছাত্ৰীসকল আমাক এই যিবিলাক ফিগাৰ দিয়া আছে ইয়াত আমাৰ কি কৰিছে প্ৰত্যেকতে তোমাৰ এটা অংশ ৰং কৰা আছে, শেডেড কৰা আছে, অ'কে, আৰু সেই ৰং কৰা অংশটোৰ আমাক এৰিয়া উলিয়াব দিছে। তো ইয়াত আমাক পাইৰ ভেলু 22/7 ল'ব দিছে, মানে আমাক যিবিলাক চাৰ্কুল দিয়া আছে সেইবিলাকৰ ক্ষেত্ৰত আমি পাইৰ ভেলু 22/7 ধৰিব লাগিব। মই নাম্বাৰ চিত্ৰটো এনেকৈ বহীত আঁকি লৈছোঁ। তো আমাক মেজাৰমেণ্টবিলাক দিয়া আছে ইয়াতে, এইটো হ'ল তোমাৰ এই যিটো চাৰ্কুল আছে এই চাৰ্কুলটোৰ তোমাৰ চেণ্টাৰ, আৰু এই চেণ্টাৰৰ পৰা ইয়ালৈকে তোমাৰ 7 চেণ্টিমিটাৰ দিয়া আছে, আৰু ইয়াৰ পৰা ইয়ালৈকে তোমাৰ 9 চেণ্টিমিটাৰ দিয়া আছে। ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাৰ এনেকুৱা হৈ গ'ল তোমাৰ এইটো এটা চাৰ্কুল, তো চেণ্টাৰৰ পৰা ইয়ালৈকে তোমাৰ 7 চেণ্টিমিটাৰ দিয়া আছে, মানে এই চাৰ্কুলটোৰ ৰেডিয়াছ দিয়া আছে, অ'কে, ৰেডিয়াছ 7 চেণ্টিমিটাৰ। আকৌ এইটো এটা ৰেক্টেংগল, আৰু এই ৰেক্টেংগলটোৰ তোমাৰ লেংথ হ'ব ইয়াৰ পৰা ইয়ালৈকে 7 হ'লে ইয়াৰ পৰা ইয়ালৈকেও 7 হ'ব, অ'কে। তো গতিকে লেংথ হ'ব তোমাৰ 14 চেণ্টিমিটাৰ আৰু ব্ৰেড হ'ব 9 চেণ্টিমিটাৰ। গতিকে আমি ইয়াত কি কৰিম, ৰেক্টেংগলটোৰ এৰিয়া যিমান হ'ব তাৰ পৰা এই চাৰ্কুলটোৰ এৰিয়া মাইনাছ কৰি দিম। চাৰ্কুলটোৰ এৰিয়াটো মাইনাছ কৰিলে যিখিনি এৰিয়া থাকি যাব সেইখিনিয়ে হ'ব তোমাৰ এই শেডেড পৰ্চনটোৰ এৰিয়া। তো আমাক ইয়াতে যি দিয়া আছে আমি এইখিনি ধৰি ল'লোঁ। তো আমি এনেকৈ লিখিছোঁ হিয়াৰ ৰেডিয়াছ অফ দি চাৰ্কুলাৰ পৰ্চন, এই বৃত্তাকাৰ অংশটোৰ তোমাৰ ৰেডিয়াছ হ'ল ইয়াৰ পৰা ইয়ালৈকে, গতিকে 7 চেণ্টিমিটাৰ আমাক দিয়া আছে। তাৰপিছত ফৰ দ্য ৰেক্টেংগল, আৰু ৰেক্টেংগলটোৰ ক্ষেত্ৰত লেংথ দিয়া আছে তোমাৰ, এইটো হ'ব লেংথ, ইয়াৰ পৰা ইয়ালৈকে যিহেতু 7 ইয়াৰ পৰা ইয়ালৈকেও 7 হ'ব, অ'কে, যিহেতু চাৰ্কুলটোৰ তোমাৰ এইটোও ৰেডিয়াছ এইটোও ৰেডিয়াছ, ৰেডিয়াছবিলাক যিহেতু তোমাৰ সমান হয়, অ'কে। তো লেংথ L = 2 × 7 = 14 চেণ্টিমিটাৰ হৈ যাব, আৰু ব্ৰেড তোমাৰ এইটো 9 চেণ্টিমিটাৰ। এতিয়া আমি কি কৰিম, ৰেক্টেংগলটোৰ এৰিয়াৰ পৰা এই চাৰ্কুলাৰ পৰ্চন যিটো আছে, হাফ চাৰ্কুলাৰ পৰ্চন, একচুৱেলি এটা চাৰ্কুলৰ এইটো এটা আধা, গতিকে হাফ চাৰ্কুল বুলি আমি ক'ম, অ'কে। হাফ চাৰ্কুলটোৰ তোমাৰ এৰিয়া মাইনাছ কৰি দিম। তো আমি পিছৰখিনি এনেকৈ লিখিম, নাও এৰিয়া অফ দি শেডেড পৰ্চন, এই শেডেড পৰ্চনটোৰ এৰিয়া হ'ব তোমাৰ এৰিয়া অফ দি ৰেক্টেংগল, এইটো ৰেক্টেংগল মাইনাছ এৰিয়া অফ দি হাফ চাৰ্কুল, এই চাৰ্কুলটো এটা আধা চাৰ্কুলৰ, সেইকাৰণে আমি হাফ চাৰ্কুল বুলি কৈছোঁ, অ'কে। তো এতিয়া
ৰেক্টেংগুলাৰ এৰিয়া উলিওৱা ফৰ্মুলা কি আছিলে তোমাৰ L ইনটু B মাইনাছ এৰিয়া অফ দ্য হাফ সার্কল মানে হাফ লিখি ইনটু সার্কুলার এরিয়া উলিয়ার ফর্মুলা সার্কুলার এরিয়া উলিয়ার ফর্মুলা হল তোমার কি পাই আর স্কোয়ার এল মানে কি আছিল ৰেক্টেংগুলটোৰ তোমাৰ 14 cm ইনটু ব্ৰেড বি এটো হল তোমাৰ 9 cm এটো মাইনাস হাফ ইনটু পাইৰ ভ্যালু আমাক 22/7 ল'ব দিছে আৰু r মানে কিমান 7 7 স্কয়ার হলে r ইনটু r বা 7 ইনটু 7 ওকে তো ইয়াৰ ইউনিটটো তোমাৰ cm স্কয়ার হৈ যাব এতিয়া 14 আৰু 9 আমি পূৰণ কৰিম 9 4 গুণ তোমাৰ 36 और 6 হাতত থাকিব 3 9 গুণ 9 9 3 তোমাৰ কিমান 12 মাইনাস তোমাৰ এইখিনিক আমি কটাকটি কৰিব পাৰিম 7 আৰু 7 গ'ল 2 আৰু 22 মাজত 11 যাব থাকি গ'ল কি 11 আৰু 7 11 7 গুণ 77 77 না এতিয়া আমি 126 ৰ পৰা 77 মাইনাস কৰিম 16 ৰ পৰা তোমাৰ 7 গ'লে 16 ৰ পৰা 7 গ'লে থাকিব তোমাৰ 9 ইয়াত আছে তোমাৰ 1 আৰু 1 মিলি 11 11 ৰ পৰা 7 গ'লে 4 মানে 49 cm স্কয়ার তার মানে এই তোমাৰ শেডেড পোর্শনটোৰ এরিয়া পাই গলো 49 সেন্টিমিটার স্কয়ার এটোৱে ইয়াৰ আনসার ইয়াৰ পিছত বি নাম্বাৰ চিত্ৰটো আমাক এনেকৈ দিয়া আছে তো আমাৰ ইয়াত এটা ৰেক্টেংগল আছে আৰু এটা স্কয়াৰ আছে এই যেটো তোমাৰ ডাঙৰকৈ যেটো আছে হেতু হল তোমাৰ ৰেক্টেংগল ইয়াৰ লেন্থটো দিয়া আছে তোমাৰ 15 সেন্টিমিটার আৰু ব্ৰেডটো দিয়া আছে 10 সেন্টিমিটার আৰু যেটো তোমাৰ ভিতৰত আছে দুইটাৰে তোমাৰ সাইডটো যেটো 7 সেন্টিমিটার দিয়া আছে এইটো এটা স্কয়াৰ তাৰ মানে আমাক যেহেতু এই শেডেড পোর্শন খিনিৰ এৰিয়া উলিয়াব দিছে তো আমি কি কৰিম এই ৰেক্টেংগলটোৰ এৰিয়া টোটাল এৰিয়া যিমান হ'ব হেতু উলিয়াই লৈ তাৰ পৰা এই মাজৰ স্কয়াৰটোৰ এৰিয়া তো আমি মাইনাস কৰি দিম তেতিয়া আমি এই শেডেড পোর্শনটোৰ এৰিয়া পাই যাম তো আমাক যি দিয়া আছে আমি এইখিনি লিখি ললো তো হিয়াৰ for the rectangle তার মানে এই রেক্টেংগলটোৰ কাৰণে আমাক কি দিয়া আছে L equal to 15 সেন্টিমিটার আৰু B equal to 10 সেন্টিমিটার তাৰ পিছত for the square এই স্কয়াৰটোৰ কাৰণে আমাক সাইড দিয়া আছে সাইডক আমি L বুলি যদি ধৰো হেতু হল তোমাৰ 7 সেন্টিমিটার এতিয়া আমি লিখিম নাও এরিয়া অফ দি শেডেড পোর্শন now area of the shaded portion equal to area of the rectangle rectangle এৰিয়াৰ পৰা মাইনাস কৰি দিম এরিয়া অফ দি স্কয়ার এতিয়া ৰেক্টেংগুলাৰ এৰিয়াৰ ফৰ্মুলা কি আছিল তোমাৰ L ইনটু B মাইনাস এরিয়া অফ দি স্কয়ার কি আছিল তোমাৰ L স্কয়ার ওকে ইকুয়াল হ'ব ইমপ্লাইজ নহয় এতিয়া ৰেক্টেংগুলটোৰ কাৰণে তোমাৰ L কিমান আছিল ছাত্ৰছাত্ৰীসকল ইয়াতে L বুলি ধৰিছো আমি না অলপ কনফিউজ হ'ব পাৰা ইয়াক A বুলি ধৰো কাৰণ দুইটাতে L আছে নহয় A বুলি ধৰিলে আমাৰ কনফিউজ নহম আমি তো L 15 সেন্টিমিটার B তোমাৰ 10 সেন্টিমিটার মাইনাস আৰু A স্কয়ার জানিবা A মানে সাইড স্কয়ার সাইড হল তোমাৰ 7 গতিকে 7 স্কয়ার এই গোটেইখিনি তোমাৰ cm স্কয়ার হৈ যাব এতিয়া 15 আৰু 10 যদি পূৰণ কৰো তোমাৰ 15 1 গুণ 15 তাৰ লগত এটা শূন্য 150 মাইনাস 7 স্কয়ার মানে 7 গুণ 49 49 এখানে cm স্কয়ার হৈ যাব 150 ৰ পৰা আমি 49 মাইনাস কৰো 10 ৰ পৰা 9 গলে 1 ইয়াতে তোমাৰ 4 আছে 4 ৰ পৰা 4 গলে 0 101 cm স্কয়ার এইটোৱে ইয়াৰ শেডেড পোর্শনটোৰ এৰিয়া সি নাম্বাৰৰ ছবিটো আমাক এনেকৈ দিয়া আছে
তো ইয়াতে তোমাৰ দুটা সাৰ্কল আছে, এটা ডাঙৰ সাৰ্কল আছে আৰু সেই সাৰ্কলটোৰ তোমাৰ ৰেডিয়াছ 14 সেন্টিমিটাৰ আৰু এটা সৰু সাৰ্কল আছে, তাৰ ৰেডিয়াছ হৈছে তোমাৰ 7 সেন্টিমিটাৰ। তো আমাক শেডেড পৰ্চনটোৰ এৰিয়া উলিয়াব দিছে। তো আমি কি কৰিম, তো ডাঙৰ সাৰ্কলটোৰ পৰা সৰু সাৰ্কলটোৰ এৰিয়াটো মাইনাছ কৰি দিলে আমি শেডেড পৰ্চনটোৰ এৰিয়া পাই যাম। তো আমি যি দিয়া আছে আমি এইখিনি লিখি ল'লোঁ। ৰেডিয়াছ অফ দি লাৰ্জাৰ সাৰ্কল, মানে এই ডাঙৰ সাৰ্কলটোৰ ৰেডিয়াছটো আমি R1 বুলি ধৰিছিলোঁ আৰু ইয়াৰ ভেলুটো দিয়া আছে 14 সেন্টিমিটাৰ। তাৰপিছত ৰেডিয়াছ অফ দি স্মলাৰ সাৰ্কল, এই সৰু সাৰ্কলটোৰ ৰেডিয়াছ দিয়া আছে আমাক 7 সেন্টিমিটাৰ, তাক আমি R2 বুলি ধৰিছোঁ। ওকে, therefore area of the shaded portion equal to area of the larger circle minus area of smaller circle হ'ব লাগিছিল দেই, অকল smaller circle লিখি পাইছোঁ, এইটো area of হ'ব, area of smaller circle। তো লাৰ্জাৰ চাৰ্কলটোৰ এৰিয়াৰ ফৰ্মুলাটো লিখিম আমি, সেইটো হ'ল তোমাৰ কি পাই, আৰটো আমি R1 বুলি ধৰিছোঁ, R1 স্কুৱেৰ হ'ব মাইনাছ এৰিয়া অফ স্মলাৰ চাৰ্কল, সেইটো হ'ব তোমাৰ পাই R2 স্কুৱেৰ। এতিয়া আমি ভেলুবিলাক বহুৱাই দিম। তোমাৰ পাইৰ ভেলুটো তোমাৰ 22/7 ধৰিব দিছে। এতিয়া R1 মানে কিমান 14 স্কুৱেৰ মানে ডাইৰেক্ট লিখি দিছোঁ 14 × 14 মাইনাছ তাৰপিছত তোমাৰ এগেইন 22/7 ইনটু R2 মানে 7, এইটো 7 স্কুৱেৰ হ'ব, গতিকে 7 × 7 দিছোঁ। ওকে, ইউনিটটো তোমাৰ CM স্কুৱেৰ হ'ব। এতিয়া আমি কটাকটি কৰিম, যদিহে যায় 7 আৰু 14ৰ মাজত যাব 7 2 গুণ তোমাৰ 14 আৰু নাযায়, তেতিয়াহ'লে এইকেইটা পূৰণ কৰিম। 22 2 গুণ তোমাৰ কিমান 44, মানে 44 আৰু ইফালে 14 আছে, আমি পূৰণ কৰিম। 4 4 গুণ 16, 6 হাতত থাকিব 1, 4 4 গুণ এগেইন 16, 16 একে 17, 1 4 গুণ 4, 1 4 গুণ 4, 6 7 4 11, 4 একে 5 একে 6, 616 মাইনাছ 7 7 কাটা যাব, 22 আৰু 7 পূৰণ, 7 2 গুণ 14, 4 হাতত থাকিব 1, 7 2 গুণ 14 একে 15, ইমান CM স্কুৱেৰ। ইমানৰ পৰা ইমান আমি মাইনাছ কৰিম, 154, 6ৰ পৰা 4 গ'লে তোমাৰ 2, 1ৰ পৰাতো 5 নাযায় 11 হ'ব, 11ৰ পৰা 5 গ'লে তোমাৰ 6, ইয়াতে আছে 5, 5ৰ পৰা 1 গ'লে 4, 462 ইমান সেন্টিমিটাৰ স্কুৱেৰ। তাৰমানে শেডেড পৰ্চনটোৰ এৰিয়া পাই গ'লো আমি 462 সেন্টিমিটাৰ স্কুৱেৰ। এইটো ইয়াৰ আনচাৰ। ইয়াৰ পিছত ডি নাম্বাৰটো আমাক এনেকৈ দিয়া আছে চিত্ৰটো। তো ইয়াত ছাত্ৰ ছাত্ৰীসকল এই যিটো তোমাৰ ডাঙৰকৈ চিত্ৰ আছে, এইটো এটা ট্ৰেপিজিয়ামৰ চিত্ৰ আৰু লগতে ভিতৰত এটা আমাক চাৰ্কল দিয়া আছে। এতিয়া ট্ৰেপিজিয়ামটোৰ কাৰণে এইটো ছাইড আৰু এইটো ছাইড পেৰেলেল ছাইড, আৰু এই দুটা ছাইডৰ ভেলিউ দিয়া আছে, এইটো 10 সেন্টিমিটাৰ, এইটো 16 সেন্টিমিটাৰ। আকৌ ট্ৰেপিজিয়ামৰ তোমাৰ এৰিয়া উলিয়াবলৈ হ'লে আমাক হাইটটো লাগিব, বা পেৰেলেল এই তোমাৰ পেৰেলেল ছাইড দুটাৰ মাজৰ ডিষ্টেঞ্চ, সেইটো আমাক এইফালেদি দিয়া আছে 10 সেন্টিমিটাৰ। ওকে, তাৰমানে ইয়াৰ পৰা ইয়ালৈকে যিটো ডিষ্টেঞ্চ সেইটো তোমাৰ 10 সেন্টিমিটাৰ, গতিকে আল্টিমেটলি তোমাৰ পেৰেলেল ছাইড দুটাৰ মাজৰ পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ সেইটোৱে বুজাব। ওকে, তো আমাক যি দিয়া আছে আমি এইখিনি ধৰি ল'লোঁ। তো কি লিখিছোঁ আমি ফৰ দ্য ট্ৰেপিজিয়াম, এই ট্ৰেপিজিয়ামটোৰ কাৰণে আমাৰ যি দুটা তোমাৰ পেৰেলেল ছাইড আছে সেই দুটাক আমি A আৰু B বুলি ধৰিম। গতিকে A 10 সেন্টিমিটাৰ, B 16 সেন্টিমিটাৰ, লগতে ইহঁতৰ মাজৰ ডিষ্টেঞ্চ মানে হাইট H 10 সেন্টিমিটাৰ। তাৰপিছত চাৰ্কলটোৰ ৰেডিয়াছ দিয়া আছে 3.5 সেন্টিমিটাৰ। এতিয়া শেডেড পৰ্চনটোৰ এৰিয়া কি হৈ যাব, এৰিয়া অফ দি ট্ৰেপিজিয়ামৰ পৰা চাৰ্কলৰ এৰিয়াটো আমি মাইনাছ কৰি দিলে পাই যাম। আমি পিছৰখিনি এনেকৈ লিখিম, নাও এৰিয়া অফ দি শেডেড পৰ্চন ইকুৱেল টু এৰিয়া অফ দি ট্ৰেপিজিয়াম মাইনাছ এৰিয়া অফ দি চাৰ্কল। এতিয়া ট্ৰেপিজিয়ামৰ এৰিয়া উলিয়াৰ ফৰ্মুলাটো কি আছিল তোমাৰ, হাফ ইনটু A প্লাছ B ইনটু H মাইনাছ এৰিয়া অফ দি চাৰ্কল, সেইটো হ'ল তোমাৰ পাই R স্কুৱেৰ। তাৰপিছত হাফ ইনটু A মানে তোমাৰ কিমান 10, A মানে 10 আৰু B মানে 16 আমি ধৰিছোঁ, 10 প্লাছ
16 into h মানেও তোমাৰ 10 minus 22/7 into r square, r মানে তোমাৰ কি 3.5। এতিয়া 3.5 মানে আমি কি কৰিম, ইয়াক তোমাৰ পইণ্টৰ পৰা আমি ফ্ৰেকশ্যনত লৈ যাম। যদি পইণ্টটো তাৰমানে উঠাওঁ, পইণ্টটো উঠালে তোমাৰ কি হৈ যাব, 35 হ'ব আৰু তলত এটা 10 আহি যাব। আৰু ইয়াক আমি কটাকটি কৰিলে তোমাৰ কি হ'ব, 5এৰে যদি আমি কাটো, তোমাৰ 5 7 গুণ 35, 5 2 গুণ 10, তাৰমানে 7/2। তো গতিকে আমাৰ r হ'ব 7/2। গতিকে আমি r স্কুৱেৰ যিহেতু আছে 7/2 ইনটু আৰু এটা 7/2। অ'কে, লাষ্টত আমি ইউনিটটো লিখিম। এতিয়া 2 আৰু 10ৰ মাজত কটাকটি যাব, 2 5 গুণ 10। তাৰপিছত এইখিনি আমি যোগ কৰিম, 16 আৰু 16 যোগ কৰিলে তোমাৰ কিমান হ'ব, 26 ইনটু 5 মাইনাছ 7 7 কেঞ্চেল যাব, 2 আৰু 22ৰ মাজত হ'ব 11, মানে 2 11 গুণ 22, কি থাকি গ'ল 11, তোমাৰ 7 আৰু তলত 2, তাৰমানে 11 ইনটু 7 তলত 2, এনেকুৱা হৈ গ'ল। এতিয়া 26 আৰু আমি 5 ইনটু কৰিম, 5 6 গুণ তোমাৰ 30, শূন্য হাতত থাকিব 3, 5 2 গুণ তোমাৰ 10, 10 3 13, মানে 130 মাইনাছ 11 7 গুণ তোমাৰ 77, 77/2। 2ৰে আমি 77ক যদি ভাগ কৰোঁ কিমান পাম, 2 3 গুণ 6, 7ৰ পৰা 6 গ'লে 1, 7 নামিলে 17 হ'ব, 2 8 গুণ তোমাৰ 16, 7ৰ পৰা 6 গ'লে 1, পইণ্ট দিলে 0 আহিব, 2 5 গুণ 10, তাৰমানে আমি কি পাই গ'লোঁ 38.5। 130 মাইনাছ 38.5, এইটো তোমাৰ cm স্কুৱেৰ হৈ যাব। 130ৰ পৰা 38.5 মাইনাছ কৰিলে 91.5 পোৱা গ'ল। গতিকে আমাৰ 91.5 cm স্কুৱেৰ, এইটোৱে ইয়াৰ ৰিকোয়াৰ্ড এৰিয়া অফ দ্য শেডেড পাৰ্চন। ইয়াৰ পিছত নাম্বাৰ চিত্ৰটো আমাক কেনেকৈ দিয়া আছে, ছাত্ৰ-ছাত্ৰীসকল ইয়াত তোমাৰ দুটা চাৰ্কল আছে, এটা ডাঙৰ চাৰ্কল এনেকৈ আৰু লগতে এইটো এটা সৰু চাৰ্কল আছে, কিন্তু ইহঁতৰ চেণ্টাৰটো বেলেগ বেলেগ। সৰু চাৰ্কলটোৰ তোমাৰ চেণ্টাৰ ইয়াত আছে, ইয়াৰ পৰা ইয়ালৈকে তোমাৰ ৰেডিয়াছটো দিয়া আছে 14 চেণ্টিমিটাৰ, আৰু ডাঙৰ চাৰ্কলটো তোমাৰ চেণ্টাৰটো ইয়াত আছে, তো ইয়াৰ পৰা ইয়ালৈকে ডিষ্টেঞ্চ তোমাৰ 21 চেণ্টিমিটাৰ, মানে ৰেডিয়াছ, ডাঙৰ চাৰ্কলটোৰ ৰেডিয়াছ হ'ল 21 চেণ্টিমিটাৰ। তো এতিয়া আমাক এই শেডেড পৰ্চনটোৰ এৰিয়া উলিয়াব দিছে। তো আমি কি কৰিম, এই ডাঙৰ চাৰ্কলটোৰ এৰিয়াৰ পৰা এই সৰু চাৰ্কলটোৰ এৰিয়াটো মাইনাছ কৰি দিলে আমি শেডেড পৰ্চনটোৰ এৰিয়া পাই যাম। তো আমাক যি দিয়া আছে আমি এনেকৈ লিখি ল'ম, ইয়াৰ ৰেডিয়াছ অফ দি লাৰ্জাৰ চাৰ্কল, মানে এই ডাঙৰ চাৰ্কলটোৰ তোমাৰ ৰেডিয়াছ হৈছে, যাক আমি R1 বুলি ধৰিছোঁ, আৰু তাৰ তোমাৰ ভেলিউ হ'ল 21 চেণ্টিমিটাৰ। এইটো তোমাৰ ডট নহয় দেই, এইটো তোমাৰ 1। অ'কে, দেন ৰেডিয়াছ অফ দি স্মলাৰ চাৰ্কল, এই স্মলাৰ চাৰ্কলটোৰ ৰেডিয়াছ হৈছে R2, যাক আমি R2 বুলি ধৰিছোঁ, তাৰ ভেলিউ হৈছে তোমাৰ 14 চেণ্টিমিটাৰ। নাও এৰিয়া অফ দি শেডেড পৰ্চন ইকুৱেল টু এৰিয়া অফ দি লাৰ্জাৰ চাৰ্কল মাইনাছ এৰিয়া অফ দি স্মলাৰ চাৰ্কল। তো লাৰ্জাৰ চাৰ্কলটোৰ তোমাৰ এৰিয়া কি হৈ যাব, ফৰ্মুলাটো একেই হ'ব দুইটাৰে, পাই R, খালি আমি R1 ধৰিছোঁ ডাঙৰটোৰ কাৰণে, স্কুৱেৰ, মাইনাছ পাই R2 হ'ব স্কুৱেৰ। এতিয়া R1ৰ ভেলু কিমান আছিলে 21 স্কুৱেৰ, গতিকে আমি 21 ইনটু 21 লিখি দিছোঁ একবাৰতে, মাইনাছ ইনটু R2 কিমান আছিলে 14, 14 ইনটু 14 হৈ যাব, আমি 7 আৰু 21ৰ মাজত কাটিব পাৰিম, 7 3 গুণ তোমাৰ 21, কি থাকি গ'ল 22 3 21। অ'কে, আমি এতিয়া এবাৰ লিখি লওঁ, মাইনাছ 7 আৰু 14ৰ মাজত কাটিব পাৰিম, 2 বাৰ যাব, 22 ইনটু 14 আমাৰ থাকি যাব। নেক্সট আমি এইকেইটা পূৰণ কৰিম, তোমাৰ 21, আচ্ছা আমি পূৰণ কৰি লওঁ দেই। প্ৰথমতে 22 আৰু 3 আমি পূৰণ কৰিম, 3 2 গুণ 6, 3 2 গুণ 6,
6ৰ লগত আৰু এই 21টো আমি পূৰণ কৰিম। 1 6 গুণ 6, 1 6 গুণ 6, 2 6 গুণ 12, 2 হাতত থাকিব 1, 2 6 গুণ 12 একে 13, 6 6 2 8 3 1 ইমান হৈ গ'ল। গতিকে 1386 না, 1386 মাইনাছ, এবাৰ এইকেইটা আমি পূৰণ কৰিম। 22 দুগুণ তোমাৰ 44, 44ক তোমাৰ 14ৰে পূৰণ কৰিম। 4 4 গুণ 16, 6 হাতত থাকিব 1, 4 4 16 একে 17, 1 4 গুণ 4, 1 4 গুণ 4, 6 7 4 11, 1 হাতত থাকিব 1, 4 একে 5 একে 6, 616 এনেকুৱা হৈ গ'ল। এতিয়া এইখিনিৰ পৰা 616 আমি মাইনাছ কৰিম। 6ৰ পৰা 6 গ'লে 0, 8ৰ পৰা 1 গ'লে 7, 13ৰ পৰা তোমাৰ 6 গ'লে 7, 770, CM স্কুৱেৰ হ'ব ইউনিটটো। অ'কে, তো এইটোৱে শ্বেডেড পৰ্চনটোৰ এৰিয়া। নেক্সট 30 নম্বৰটো দিয়া আছে, ইফ দ্য lengths of two parallel sides of a trapezium are 7 cm and 5 cm and they are 4 cm apart, find the area of the trapezium. তাৰমানে আমাক কি কৈছে ছাত্ৰসকল, এটা ট্ৰেপিজিয়ামৰ আমাক যিডাল পেৰেলেল ছাইড থাকিব সেই পেৰেলেল ছাইডছ দুডালৰ ভেলিউ দিয়া আছে 7 cm and 5 cm আৰু দে আৰ 4 cm এপাৰ্ট, মানে হ'ল এই পেৰেলেল ছাইড দুটা তোমাৰ 4 চেণ্টিমিটাৰ দূৰত্বত আছে। অৰ্থাৎ পেৰেলেল ছাইড দুটাৰ মাজৰ যিটো পাৰ্পেণ্ডিকুলাৰ ডিষ্টেঞ্চ সেইটো হ'ল তোমাৰ 4 চেণ্টিমিটাৰ। অ'কে, তেতিয়াহ'লে আমাক ট্ৰেপিজিয়ামটোৰ এৰিয়া উলিয়াব দিছে। তো আমাক যি দিয়া আছে আমি এইখিনি এনেকৈ লিখি ল'ম। গিভেন মানে পেৰেলেল ছাইড দুটা যিহেতু দিয়া আছে, আমি সিহঁতক এটাক এ আনটোক বি বুলি ধৰিম। গতিকে এ ইকুৱেল টু 7 চেণ্টিমিটাৰ, বি ইকুৱেল টু 5 চেণ্টিমিটাৰ। লগতে সিহঁতৰ মাজৰ পাৰ্পেণ্ডিকুলাৰ ডিষ্টেঞ্চ যাক আমি হাইট বুলি ক'ম বা এইচ বুলি ধৰিম, তাৰ ভেলিউ হৈছে 4 চেণ্টিমিটাৰ। এতিয়া আমাক এৰিয়াটো উলিয়াব দিছে। দেয়াৰফৰ এৰিয়া অফ দি ট্ৰেপিজিয়াম, আমাৰ ফৰ্মুলাটো কি হ'ল, হাফ ইনটু এ প্লাছ বি ইনটু এইচ। হাফ এ মানে তোমাৰ কিমান 7 প্লাছ বি মানে 5 ইনটু এইচ মানে 4 আৰু ইউনিটটো হৈ যাব তোমাৰ চি এম স্কুৱেৰ। এই 2 আৰু 4ৰ মাজত আমি কাটিব পাৰিম। 2 2 গুণ তোমাৰ 4 থাকি গ'ল তোমাৰ কিমান 7 আৰু 5 যোগ কৰিলে 12 ইনটু ইফালে 2 আছে চি এম স্কুৱেৰ। 12 2 গুণ তোমাৰ কিমান 24 চেণ্টিমিটাৰ স্কুৱেৰ। এইটোৱেই তোমাৰ ট্ৰেপিজিয়ামটোৰ এৰিয়া। 40 নম্বৰ কুৱেশ্যনটো দিয়া আছে, দ্য লেংথ অফ এ ছাইড and a diagonal of a rhombus are 13 cm and 24 cm respectively, find the area of the rhombus. তাৰমানে ছাত্ৰসকল এটা ৰম্বাছৰ আমাক ছাইড দিয়া আছে, ছাইডডালৰ ভেলু হৈছে তোমাৰ 13 চেণ্টিমিটাৰ আৰু ডায়েগনেল দিয়া আছে, ডায়েগনেলডালৰ ভেলু হ'ল তোমাৰ 24 চেণ্টিমিটাৰ। তেতিয়াহ'লে আমাক তোমাৰ ৰম্বাছটোৰ এৰিয়া উলিয়াব দিছে। ছাত্ৰ-ছাত্ৰীসকল আমাক যিখিনি কণ্ডিশ্যন দিয়া আছে সেইখিনিৰ ওপৰত ভিত্তি কৰি আমি যদি ৰম্বাছটো আঁকো, এনেকুৱা হ'ব আমাৰ ৰম্বাছটোৰ তোমাৰ ছাইডৰ ভেলু হৈছে তোমাৰ 13 চেণ্টিমিটাৰ। তোমালোকে জানা যে ৰম্বাছৰ তোমাৰ যি 4টা ছাইড আছে, 4টা ছাইডে তোমাৰ ইকুৱেল হয়। তো এইটো 13 চেণ্টিমিটাৰ হ'লে বাকী যি 3টা ছাইড আছে সেইকেইটাও 13 চেণ্টিমিটাৰ হৈ যাব। তাৰপিছত তোমাৰ ডায়েগনেল এডাল দিয়া আছে, এইটো 24 চেণ্টিমিটাৰ, এইডাল জানিবা 24 চেণ্টিমিটাৰ। এতিয়া আমাক ৰম্বাছটোৰ এৰিয়া উলিয়াব দিছে। ছাত্ৰ-ছাত্ৰীসকল ৰম্বাছটোৰ এৰিয়া উলিওৱাৰ কাৰণে দুটা ফৰ্মুলা আছে। এটা হৈছে তোমাৰ বেছ ইনটু হাইট। তো বেছ তোমাৰ তলৰ ছাইডটো যেনিবা আমি বেছ বুলি ধৰিব পাৰিম 13 চেণ্টিমিটাৰ, কিন্তু হাইটটো আমাৰ কি হ'ব, হাইটটো হয়তো এইটো তোমাৰ ভাৰ্টেক্সৰ পৰা ইয়ালৈকে 90 ডিগ্ৰী কৈ এডাল পাৰ্পেণ্ডিকুলাৰ টানিব লাগিব, কিন্তু আমাক সেইটোতো দিয়া নাই। অ'কে, তেতিয়াহ'লে আমি বেছ ইনটু হাইট ফৰ্মুলা ইউজ কৰি এৰিয়াটো উলিয়াব নোৱাৰিম। তাৰপিছত 2 নম্বৰ ফৰ্মুলাটো হ'ল তোমাৰ কি, যে হাফ ইনটু প্ৰডাক্ট অফ দি ডায়েগনেলছ। তাৰমানে হাফ ইনটু যি দুডাল ডায়েগনেল হ'ব সেই দুডালৰ তোমাৰ পূৰণফল। গতিকে এডাল দিয়া আছে, আনডাল এইডাল হ'ব। এইডালৰ আমাক ভেলু দিয়া নাই, কিন্তু আমি এইডালৰ যদি উলিয়াই ল'ব পাৰোঁ তেতিয়াহ'লে আমি এই আমাৰ ৰম্বাছটোৰ এৰিয়া উলিয়াব পাৰিম। এতিয়া এই ডায়েগনেলডালৰ ভেলু আমি উলিয়াব পাৰিম নে নোৱাৰিম।
আমি যদি টানি লওঁ, ধৰি লৈছোঁ ইয়াতে টানি লৈছোঁ, তেতিয়া আমি কি কৰিম, তোমালোকে জানা যে ৰম্বাছৰ ডায়েগনেল দুডাল তোমাৰ পাৰপেণ্ডিকুলাৰকৈ তোমাৰ কটাকটি কৰিব, অ'কে, মানে 90 ডিগ্ৰীকৈ কটাকটি কৰিব, আৰু লগতে তোমাৰ ডায়েগনেল দুডাল সমানে দুটা খণ্ডত ভাগ হৈ যাব, দুইডালে, অ'কে। তো গতিকে এইটো তোমাৰ যিহেতু 90 ডিগ্ৰীকৈ কটাকটি কৰিব, তেতিয়া আমাৰ এইটো এটা তোমাৰ ৰাইট এংগল ট্ৰাইংগল হ'ব। এইটো মানে আচলতে 4টা ট্ৰাইংগল হ'ব, প্ৰত্যেকেই তোমাৰ ৰাইট এংগল ট্ৰাইংগল হ'ব। আৰু এটা ৰাইট এংগল ট্ৰাইংগলৰ পৰা আমি পাইথাগোৰাছ থিয়ৰম ইউজ কৰি আমি এইটো পাৰ্ট আমি উলিয়াব পাৰিম, মানে ডায়েগনেলডালৰ এটা পাৰ্ট উলিয়াব পাৰিম, আৰু তাৰ পৰা নেক্সটটো আমি উলিয়াব পাৰিম, অ'কে। তাৰমানে আমি ইয়াতে এডাল ডায়েগনেল আঁকিম। তো আমাৰ ডায়েগনেলডাল এনেকুৱা আঁকিম। তো আমি নাম দিব লাগিব ইয়াতে, ছাপ'জ তোমাৰ ABCD দিলোঁ আমি ৰম্বাছটো, আৰু ইয়াতে আমি O নাম দিলোঁ। এতিয়া মই ক'লোৱেই যে ৰম্বাছৰ যি দুডাল ডায়েগনেল আছে, ডায়েগনেল দুডাল সমানে তোমাৰ দুটা খণ্ডত ভাগ হ'ব, মানে OC আৰু OA সমান হ'ব, OB আৰু OD সমান হ'ব, অ'কে। তো আমাক AC ডায়েগনেলডাল দিয়া আছিলে যেনিবা 24, গতিকে 24ডাল তোমাৰ দুটা ভাগত সমান ভাগ হৈ গ'লে তোমাৰ ইফালে তোমাৰ 12, ইফালে 12 হৈ যাব, অ'কে। এতিয়া এইটো 12 আৰু এইটো 13, তেতিয়াহ'লে আমাক এইটো আমি উলিয়াব পাৰিম পাইথাগোৰাছৰ থিয়ৰম ইউজ কৰি, অ'কে। তো আমি এনেকৈ লিখিলোঁ ইন দ্য ফিগাৰ, এই ফিগাৰটোত তাৰমানে AB = 13 চেণ্টিমিটাৰ, এইটো আমাক দিয়া আছে। ঠিক তেনেকৈ তোমাৰ মই একেবাৰতে লিখিছোঁ, এই যে OA আৰু OB যে তোমাৰ সমান হৈ যাব, আৰু লগতে এইটো 12 হ'ব, সেইটো আমি এনে মুখেদি ক'লে নহ'ব, আমি অংক কৰি দেখুৱাব লাগিব। গতিকে আমি কেনেকৈ দেখুৱালোঁ, OA আৰু OC যিহেতু দুটাই সমান, গতিকে সমান লিখিছোঁ। আৰু কেনেকৈ সমান হ'ব, তোমাৰ ACৰ আধা, হয়নে? তো সেইকাৰণে হাফ অফ AC, হাফ ইনটু AC, হাফ ইনটু ACৰ ভেলু মিষ্টেক হৈছে দেই, এইটো 14 নহয় 24, এইফালে 12 লিখিছোঁ, কিন্তু ইয়াতে 1 লিখি পাইছিলোঁ। গতিকে তোমাৰ 24ৰ আধা ল'লে 12 হ'ব, অ'কে। এইটো 12 মানে OA 12, OC 12 পাই গ'লোঁ। এতিয়া আমি যিকোনো এটা ৰাইট ট্ৰাইংগল লৈ তাৰ পৰা আমি OB বা OD আমি উলিয়াব পাৰিম। আমি এইটোকে লওঁ, এইটো হ'ল তোমাৰ AOB, মানে ৰাইট ট্ৰাইংগল। আমি পিছৰখিনি এনেকৈ লিখিম, নাও ফ্ৰম AOB ৰাইট এংগল ট্ৰাইংগল, AOB এই ৰাইট এংগল ট্ৰাইংগলটোৰ পৰা মানে পাইথাগোৰাছ থিয়ৰম ইউজ কৰিম। তো পাইথাগোৰাছৰ থিয়ৰম মতে কি আছিলে তোমাৰ, হাইপটেনাছ স্কুৱেৰ ইকুৱেল টু বেছ স্কুৱেৰ প্লাছ পাৰপেণ্ডিকুলাৰ স্কুৱেৰ। আৰু হাইপটেনাছ কোনটো হয়, যিটো 90 ডিগ্ৰী তাৰ অপজিটত থকা ছাইডডাল, অৰ্থাৎ তোমাৰ AB হাইপটেনাছ AB স্কুৱেৰ, আৰু বাকী দুটা এটা পাৰপেণ্ডিকুলাৰ হ'লে আনডাল বেছ হ'ব, অ'কে। তো আমি BO যদি তোমাৰ বেছ বুলি ধৰোঁ, প্লাছ তোমাৰ AO ডাল কি হৈ যাব, পাৰপেণ্ডিকুলাৰ, AO স্কুৱেৰ। ABৰ ভেলু তোমাৰ 13 স্কুৱেৰ হ'ব, BO নাজানো, গতিকে BO স্কুৱেৰে ৰাখিম, AO তোমাৰ 12 স্কুৱেৰ, মোৰ জেগা নাই, নেক্সট পেজত লিখিম। নেক্সট আমাৰ 13 স্কুৱেৰ আছিলে, 13 স্কুৱেৰ, গতিকে 13ক আমি দুবাৰ পূৰণ কৰিলে 169 পাম। তাৰপিছত BO স্কুৱেৰ প্লাছ 12 স্কুৱেৰ আছিলে, 12 স্কুৱেৰ কৰিলে আমি 144 পাম। এতিয়া আমাক কি লাগে, BO হে লাগে, গতিকে আমি BO স্কুৱেৰটো যদি ৰাইট হেণ্ড ছাইডত ৰাখোঁ, তেতিয়াহ'লে 144টো লেফ্ট হেণ্ড ছাইডত আহিলে মাইনাছ হৈ যাব, তাৰমানে 169 মাইনাছ 144 ইকুৱেল টু BO স্কুৱেৰ। এতিয়া এইটোৰ পৰা এইটো মাইনাছ কৰিম, 9ৰ পৰা 4 গ'লে তোমাৰ 5, 6ৰ পৰা 4 গ'লে তোমাৰ 2 ইকুৱেল টু তোমাৰ BO স্কুৱেৰ। এতিয়া আমাক স্কুৱেৰত দিয়া আছে নহয়, তো এইটোৰ আমি বৰ্গমূল ল'ব লাগিব। বৰ্গমূল ল'ব লগা মানে আমি কি কৰিম, ইয়াক স্কুৱেৰ কৰিম, মানে 5 স্কুৱেৰ কৰিলে তোমাৰ 25 পাম, BO স্কুৱেৰ। এতিয়া BO স্কুৱেৰ ইকুৱেল টু 5 স্কুৱেৰ, তাৰমানে ইয়াৰ এটা ল'লে ইয়াৰো এটা ল'ব লাগিব। তো BO স্কুৱেৰৰ পৰা BO স্কুৱেৰ মানে কি, BO ইনটু BO, আকৌ 5 স্কুৱেৰ মানে 5 ইনটু 5, তো আমি এটা ল'ম। তো 5 স্কুৱেৰৰ পৰা এটা 5 ল'ম, BO স্কুৱেৰৰ পৰা এটা BO ল'ম, গতিকে এনেকুৱা নিচিনা হৈ গ'ল BOৰ বৰ্গমূল 5, BO স্কুৱেৰৰ বৰ্গমূল BO, 5 স্কুৱেৰৰ বৰ্গমূল 5, গতিকে BO ইকুৱেল টু 5। তো আমি BO ইকুৱেল টু 5 পাই গ'লোঁ। এতিয়া ছবিটো মতে BO ইকুৱেল টু যদি 5 হয়, এতিয়া BO আৰু OD সমান, যিহেতু তোমাৰ ODও 5 চেণ্টিমিটাৰ হৈ যাব। আমি BO ইকুৱেল টু 5 চেণ্টিমিটাৰ পাইছিলোঁ, ODও আমি 5 চেণ্টিমিটাৰ পাই যাম।
অ'কে, এতিয়া বি ডি ইকুৱেল টু কি হয়, বি অ' প্লাছ অ' ডি। ছবিটোত আমাৰ এইটো যে আছিলে বি ডিটো কি হয় আমাৰ বি অ' আৰু ডি অ' বা অ' ডি এই দুটা যদি যোগ কৰি দিওঁ তেতিয়াতো আমি বি ডিটো পাই যাম। অ'কে, তো সেইকাৰণে লিখিছোঁ বি ডি ইকুৱেল টু তোমাৰ বি অ' প্লাছ অ' ডি। এতিয়া বি অ' কিমান 5, অ' ডি অ' 5, টোটেল কিমান হ'ব 10 CM হৈ যাব, 10 CM হৈ গ'ল। এতিয়া বি ডি তোমাৰ কি ডায়েগনেল, এই ডায়েগনেল বি ডিডাল তোমাৰ 10 সেণ্টিমিটাৰ হৈ গ'ল। যেতিয়া আমি ৰম্বাছটোৰ তোমাৰ দুইডাল ডায়েগনেলৰ ভেলুটো আমি গম পাই গ'লোঁ। এ চিটো আমাক দিয়াই আছিলে 24 আৰু বি ডি আমি পাই গ'লোঁ 10। এতিয়া আমি ৰম্বাছটোৰ এৰিয়া উলিয়াব পাৰিম। নাও এৰিয়া অফ দি ৰম্বাছ আমি কি লিখিছোঁ, এৰিয়া উলিয়াই ৰম্বাছৰ এৰিয়া উলিয়াই ফৰ্মুলাটো লিখিছোঁ হাফ ইনটু D1 ইনটু D2। আমি ভেলুবিলাক বহুৱাই দিম, হাফ ইনটু আমি এটা ৰম্বাছক যদি D1 বুলি ধৰোঁ, আনটোক আমি D2 বুলি ধৰিব পাৰিম। তো যেনিবা আমি D1টোক তোমাৰ 10 ধৰিলোঁ, ইনটু D2ক তোমাৰ 24 ধৰিলোঁ, CM স্কুৱেৰ হৈ যাব। 2 আৰু তোমাৰ 10ৰ মাজত কাটিব পাৰিম, 2 5 গুণ 10 তাই গ'ল 5 আৰু 24, 5 ইনটু 24। এতিয়া আমি এটা পূৰণ কৰিম, 5 4 গুণ 20, এটা থাকিব 2, 5 2 গুণ 10, 10 2 12, মানে 120। তাৰমানে ৰম্বাছটোৰ আমি এৰিয়া পাই গ'লোঁ 120 সেন্টিমিটাৰ স্কুৱেৰ। এইটো ইয়াৰ আনচাৰ। ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটো দিয়া আছে, ইন দ্য পেৰেলেলোগ্ৰাম এ বি চি ডি, মানে এই এ বি চি ডি এই পেৰেলেলোগ্ৰামটোৰ কথা কৈছে। এই পেৰেলেলোগ্ৰামটোত ডি ই এণ্ড ডি এফ আৰ পাৰপেণ্ডিকুলাৰ। ডি ই এ বিৰ ওপৰত তাৰমানে পাৰপেণ্ডিকুলাৰ আৰু ডি এফ এই বি চিৰ ওপৰত পাৰপেণ্ডিকুলাৰ বুলি কৈছে। তাৰপিছত ইফ এ বি ইকুৱেল টু 12 সেন্টিমিটাৰ, ডি ই কোনডাল এইডাল 7 সেন্টিমিটাৰ, তাৰপিছত ডি এফ 14 সেন্টিমিটাৰ। তাৰপিছত উলিয়াব দিছে ফাইণ্ড দি লেংথ অফ বি চি, এই বি চি লেংথডাল উলিয়াব দিছে। তো ছাত্ৰছাত্ৰীসকল আমি কেনেকৈ কৰিম, ছাত্ৰছাত্ৰীসকল যিহেতু আমাক পেৰেলেলোগ্ৰাম দিয়া আছে, তো পেৰেলেলোগ্ৰামৰ এৰিয়া উলিওৱা ফৰ্মুলাটো কি আছিলে, এইটো আছিলে আমাৰ বেছ ইনটু হাইট। এতিয়া এই পেৰেলেলোগ্ৰামটোৰ কাৰণে এ বিটোক আমি বেছ বুলি ধৰিলে তোমাৰ ডি ই হাইট হৈ যাব, আৰু দুইটাৰে যিহেতু ভেলু দিয়া আছে, তো আমি এইটোৰ পৰা আমি মানে পেৰেলেলোগ্ৰামটোৰ এৰিয়াটো উলিয়াব পাৰিম। নেক্সট আমি ডি এফ উলিয়াবলৈ আমি কি কৰিম, তোমাৰ বি চিডালক ডি এফ উলিয়াবলৈ নহয় বি চিডাল উলিয়াব দিছে। বি চিডালৰ ভেলু উলিয়াবৰ কাৰণে আমি বি চিক তোমাৰ কি বুলি ধৰিম, বেছ বুলি ধৰিম, আৰু ডি এফডালক পাৰপেণ্ডিকুলাৰ বা হাইট বুলি ধৰিম। তাৰ পৰা আমি বি চিৰ ভেলুটো পাই যাম। আমাক যি যি দিয়া আছে আমি এনেকৈ লিখি লৈছোঁ। তো ইয়াৰ পিছত এৰিয়া অফ পেৰেলেলোগ্ৰাম নহয়, আমি কি লিখিছোঁ, এৰিয়া অফ পেৰেলেলোগ্ৰাম এ বি চি ডি ইকুৱেল টু আমি ফৰ্মুলাটো লিখিম বেছ ইনটু হাইট। বেছ মানে কি তোমাৰ এ বি, হাইট মানে হ'ল তোমাৰ ডি ই। এ বিৰ ভেলু কিমান তোমাৰ দিয়া আছে 12, ডি ইৰ ভেলু কিমান দিয়া আছে 7 CM। তোমাৰ কিমান হ'ব 12 5 গুণ 60, 12 6 গুণ 72, 12 7 গুণ 84, মানে 84 সেন্টিমিটাৰ স্কুৱেৰ। তাৰমানে আমি পেৰেলেলোগ্ৰামটোৰ এৰিয়া পাই গ'লোঁ 84 সেন্টিমিটাৰ স্কুৱেৰ। এতিয়া যেহেতু তোমাৰ পেৰেলেলোগ্ৰামটো একেটা পেৰেলেলোগ্ৰামেই হ'ব, তাৰ এৰিয়া তোমাৰ ছেম হ'ব, মানে আমি বি চিক বেছ আৰু ডি এফক পাৰপেণ্ডিকুলাৰ বা হাইট হিচাপে ধৰিলেও একেই এৰিয়া হ'ব। আমি নেক্সট পাৰ্টটো এনেকৈ কৰিম। এগেইন এৰিয়া অফ দি পেৰেলেলোগ্ৰাম এ বি চি ডি ইকুৱেল টু 84 সেন্টিমিটাৰ স্কুৱেৰ, এইখিনিকে লিখি ল'লোঁ। তাৰপিছত লেফ্ট হেণ্ড ছাইডত আমি কি কৰিম, এৰিয়া উলিয়াৰ ফৰ্মুলাটো এগেইন লিখিম, বি চিক তোমাৰ বেছ হিচাপে ধৰি আৰু ডি এফক হাইট হিচাপে ধৰি। গতিকে তোমাৰ কি হ'ল বি চি ইনটু ডি এফ ইকুৱেল টু 84, এইটো হৈ যাব। নেক্সট বি চি ভেলু কিমান দিয়া আছে তোমাক উলিয়াব দিছে, বি চিটো আমি বি চি হিচাপে ৰাখিম। এতিয়া ডি এফৰ ভেলু দিয়া আছে আমাক 14 ইকুৱেল টু 84। আমাক যেহেতু বি চি লাগে আমি লেফ্ট হেণ্ড ছাইডত ৰাখিম, 14টোক ৰাইট হেণ্ড ছাইডত লৈ যাম। 14টো তোমাৰ ইনটু হৈ আছে, ইফালে গ'লে ডিভাইড হ'ব। 14ৰে এতিয়া 84ক আমি কাটিম, তোমাৰ 14 5 গুণ 70, 14 6 গুণ 84, গতিকে 6 বাৰ যাব।
গতিকে BC ইকুৱেল টু আমি 6 পাই গ'লোঁ therefore BC ইকুৱেল টু 6 কি হ'ব CM হ'ব তো গতিকে আমাক BCৰ ভ্যালু উলিয়াব দিছিলে BCৰ ভ্যালু আমি পাই গ'লোঁ 6 সেন্টিমিটাৰ এইটো ইয়াৰ আনসাৰ নেক্সট 16 নম্বৰ কোৱেশ্চনটো দিয়া আছে the parallel sides of a trapezium are in the ratio 1:2 if the distance between the parallel sides is 12 centimeter and the area of the trapezium is 180 square centimeter find the lengths of the parallel sides তাৰ মানে আমাক ছাত্ৰসকল কি দিয়া আছে যে এটা ট্ৰেপেজিয়ামৰ যি দুটা প্যাৰেলাল সাইডস আছে এই প্যাৰেলাল সাইড দুটাৰ তোমাৰ ভ্যালু দিয়া আছে ৰেশিও দিয়া আছে 1:2 ওকে তাৰ পিছত আমাক কৈছে if the distance between the parallel sides is 12 cm আৰু প্যাৰেলাল সাইড দুটাৰ মাজৰ তোমাৰ ডিসটেন্স দিয়া আছে 12 cm আৰু ডিসটেন্স 12 cm মানে যেটো তোমাৰ হাইট পারপেন্ডিকুলার এটো হল তোমাৰ 12 আৰু এৰিয়াটো দিয়া আছে আমাক 180 স্কয়ার সেন্টিমিটার তেতিয়া হলে আমাক প্যাৰেলাল সাইড দুটাৰ ভ্যালু উলিয়াব দিছে তো প্যাৰেলাল সাইড দুটা যেহেতু তোমাৰ ৰেশিও দিয়া আছে 1:2 হিচাপত তো আমি 1 আৰু 2 ৰ লগত যিকোনো এটা ভেৰিয়েবল পূৰণ কৰিম তো x যদি আমি পূৰণ কৰো 1x আৰু 2 ৰ লগত x পূৰণ কৰিলে 2x হ'ব 1x টোক আমি সিম্পলি x বুলি ধৰিম আৰু 2x টো 2x এ হ'ব তো আমি parallel sides দুটা এনেকৈ ধৰি লম let the parallel sides be x and 2x x কি হল এই যে 1 ৰ লগত পূৰণ কৰিছো 1x বা x আৰু 2 আছে কাৰণে 2x ওকে আমি আমাক যেটো হাইটটো দিয়া আছে হাইটটোক আমি h বুলি ধৰিলো 12 সেন্টিমিটাৰ এতিয়া আমাক এৰিয়াটো যেটো 180 স্কয়াৰ সেন্টিমিটাৰ দিয়া আছে আমি তাক according to question হিচাপে লিখিম according to question area of the trapezium equal to 180 centimeter square এটা আমি লেফট হ্যান্ড সাইডত ট্ৰেপেজিয়ামৰ এৰিয়া উলিয়া ফৰ্মুলাটো লিখিম তাৰ পিছত আমি ভ্যালু বিলাক বহুৱাই দিম a মানে তোমাৰ x হ'ব b মানে তোমাৰ 2x হ'ব into h মানে তোমাৰ 12 হ'ব 180 2 আৰু 12 ৰ মাজত কটাকটি যাব 2 6 গুণ 12 তাৰ পিছত তোমাৰ x আৰু 2x প্লাস কৰিলে হ'ব তোমাৰ 3x into 6 equal to 180 এতিয়া আমাক যেটো x ৰ ভ্যালু লাগে আমি 6 টো ইফালে লৈ যাম তো 3x equal to 6 তোমাৰ কি হৈ আছে ইয়াতে into আছে ইফালে গলে ডিভাইড হ'ব এনেকৈ হৈ গল এগেইন আমাক যেটো x লাগে আমি x টো ৰাখিম 3 টো আমি ৰাইট হ্যান্ড সাইড লৈ যাম 3 টো তোমাৰ into আছে ইফালে গলে কি হ'ব ডিভাইড হ'ব মানে 6 ৰ লগত তলতে into এতিয়া আমি কটাকটি কৰিম 6 3 গুণ 18 শূন্যটা আহি গ'ল আকৌ 3 ৰে 3 10 গুণ 30 তাৰ মানে x equal to আমি 10 পাই গলো এটা x 10 পালো মানে প্যাৰেলাল সাইড দুটাৰ ভ্যালু আমি পাই যাম therefore the lengths of the parallel sides are আমি কি ধৰিছিলো x আৰু 2x ধৰিছিলো the x মানে তো 10 পাই গলো গতিকে এটা হ'ব তোমাৰ 10 cm আৰু আনটো হৈ যাব তোমাৰ 2x আছিল 2 into 10 equal to 20 centimeter তো এই দুটাই গল ইয়াৰ ৰিকোয়ার্ড প্যারালাল সাইড দুটা ওকে ছাত্ৰসকল ভিডিওটো ইমানতে সামৰিম ভিডিওটো ভাল পালে এটা লাইক কৰি দিবা কিবা প্ৰশ্ন থাকিলে কমেন্ট কৰিবা যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ